নমস্কাৰ সকলো ধ্যানী বন্ধু বান্ধৱীক মই বিউটি বৰা অসমৰ পৰা PMC আসামৰ পৰা ওয়েলকাম স্বাগতম জনাইছো আৰু আজি মই সদৌ অসমবাসীক জনাবলৈ পাই সুখী হৈছো যে আমি মেডিটেশ্যন গ্ৰুপত আহিবলৈ পাই সৌভাগ্য পাইছো আমি ত্ৰিপুৰা PMCৰ যোগেদি আপোনালোকলৈ এই সুন্দৰ অনুষ্ঠানটি পৰিবেশন কৰিছো গতিকে ফ্ৰেণ্ডছ আজি আমি এটা টপিকৰ ওপৰত শ্বেয়াৰ কৰিম টপিকটো হৈছে মোৰ ধ্যানৰ ওপৰত ধ্যানে কেনেকৈ জীৱনটোক সলনি কৰে ইয়েছ ফ্ৰেণ্ডছ ধ্যান এনেকুৱা এটা বস্তু যে ধ্যানে নিজৰ ভিতৰখনক যি আমাৰ ইনাৰ আউটাৰ আমাৰ বাহিৰৰ পৃথিৱীখন যেনেকৈ আছে ভিতৰ এখনো পৃথিৱী আছে ধ্যানে নিজৰ ভিতৰখন একদম ভিতৰ ভাগটোক বা ভিতৰত থকা ভগৱত সত্তা বা সৃষ্টিকৰ্তাৰ যিটো অৰিজিনেল ৰূপ বা শুদ্ধতা আত্মচিন্তন যিবোৰ কথা বা আত্মাটোক শুদ্ধ আৰু সহজ ৰূপত জনাটো আমাক ধ্যানে সহায় কৰে আৰু ধ্যানক এক প্ৰকাৰ আমি আইনা বুলি ক'ব পাৰো অৰ্থাৎ আমাৰ সোলটোৰ আমাৰ জীৱনটোৰ এখন মিৰৰ হয় ধ্যানে আমাক জানিবলৈ দিয়ে ধ্যানে প্ৰথম আপোনাক এৱাৰনেছ কৰে ধ্যানে আপোনাৰ জীৱনটোক সলনি কৰিবলৈ ইমানেই প্ৰচেষ্টা আগবঢ়ায় যে আপুনি ভাবিব নোৱাৰা আপোনাৰ জীৱনটো উলট পালট হৈ যায় অৰ্থাৎ আফটাৰ এণ্ড বিফৰ ইয়াৰ পাৰ্থক্য আপুনি তেতিয়া দেখিবলৈ পাব যেতিয়া 21 days বা 41 days বা কণ্টিনিউটিত ধ্যান কৰিব তেতিয়া ইয়াৰ পৰিৱৰ্তন বা বেনিফিটছ আপুনি যিমান পাব যিমান ক'লেও আপুনি তাৰ অনুভৱবোৰ ইমান কৰিব নোৱাৰিব ফ্ৰেণ্ডছ ধ্যান হ'ল এক সোল জাৰ্ণি অৰ্থাৎ আত্মাৰ যিটো অনুসন্ধান বা আত্মাৰ যিটো প্ৰগতি যাক কয় আধ্যাত্মিক প্ৰগতি আধ্যাত্মিক ট্ৰেভেল সেই আত্মাটোৰ প্ৰগতিটো এই হ'ল আমাৰ ধ্যান যাত্ৰা ধ্যানৰ যোগে আমাৰ জীৱনটো সলনি হয় কাৰণ মেডিটেশ্যন মানেই হ'ল বা ধ্যান মানেই হ'ল গভীৰৰ পৰা গভীৰতম স্থিতিলৈ সোমাই যোৱা বা মনৰ গভীৰতম পৰ্যায়লৈ সোমাই যোৱা আৰু যিটো আমাৰ লজিকেল মাইণ্ডটোক ড্ৰপ কৰা আৰু যিটো মাইণ্ড চিটুৱেশ্যন অৰ্থাৎ জিৰ' মাইণ্ড স্থিতি শূন্য স্থিতিত আমাক লৈ যোৱা য'ত কোনো আমাৰ নাই পাষ্ট নাই ফিউচাৰ প্ৰেজেণ্ট মমেণ্টত থকাৰ যিটো স্থিতি অৰ্থাৎ আমাৰ উশাহ নিশাহৰ গতিবিধিৰ লগত থকাৰ যিটো অৱস্থা সেই অৱস্থাতে শূন্য স্থিতি য'ত সত্য আত্মাৰ সত্যানুসন্ধান বুলি ক'ব পাৰো বা সত্যতাৰ নিয়ম কানুনবোৰ সত্যতাৰ বাতাবৰণটো জানিবলৈ আমাৰ আত্মা আৰু পাৰদৰ্শিকতাৰে নিজক প্ৰতিষ্ঠিত কৰে অৰ্থাৎ ধ্যানে আমাক জীৱনৰ আচল সুন্দৰতম গতিবিধিলৈ এৱাৰনেছ কৰি লৈ যায় য'ত আপুনি সজগ হৈ থাকে অৰ্থাৎ আপুনি বেহুচ ৰূপত নাথাকে এৱাৰনেছ হৈ যায় সজাগ হৈ যায় সকলোৰ প্ৰতি সেয়া হ'ল ধ্যানে এটা শৰীৰ বুলি আপোনাক চিনাকি নিদিয়ে ধ্যান কৰাৰ পিছত আপুনি আত্মা হয় আত্মস্থিতিত আহিবলৈ হেল্প কৰে আৰু আপোনাৰ সন্মুখত থকাজনকো আত্মস্থিতিত চাবলৈ শিকায় অৰ্থাৎ শৰীৰ মূল বস্তু নহয় শৰীৰৰ ভিতৰত কঢ়িয়াই লৈ ফুৰা আমাৰ আত্মাটোহে মূল বস্তু তাক জানিবলৈ শিকায় ধ্যানে কৰ্মফল কৰ্মবন্ধন কৰ্ম সিদ্ধান্ত কৰ্ম সংস্কাৰ এই কৰ্মৰ বিষয়ে কৰ্মৰ যিটো ফল কৰ্মৰ যিটো চিষ্টেম কৰ্মা কি বেড কৰ্মা কি গুড কৰ্মা কি এইবোৰৰ ওপৰত বিস্তৃত জ্ঞান প্ৰাপ্ত কৰিবলৈ ধ্যানেই আমাক জ্ঞান প্ৰাপ্ত কৰায় কাৰণ ধ্যান আৰু জ্ঞান ইটো মুদ্ৰাৰ ইপিঠি গতিকে ধ্যানৰ যোগেদি আমি কৰ্মফলৰ প্ৰতি সজাগ হৈ পৰো যে আমি কেনেকুৱা কৰ্ম কৰি আহিছিলো বা কেনেকুৱা কৰ্মৰ কাৰণে আমি এই সমস্যাবোৰ ভুগিছো কেনেকুৱা কৰ্ম আমি এতিয়া অৰ্জিত কৰি আছো বা কেনেকুৱা কৰ্ম আমাৰ পাষ্ট লাইফত আছিলে বা এই লাইফটো ধাৰণ কৰাৰ আগৰ অৱস্থাত আমাৰ কৰ্ম পন্থাটো কেনেকুৱা আছিলে তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেজেণ্ট লাইফ যিটো আমি এই শৰীৰটোত আমি জিছো সেই কৰ্ম অনুসৰি আমি এই জীৱনটোত যে জিবলৈ পাইছো বা আমি চল ফেমিলিবোৰ পাইছো আমাৰ নিজৰ যিটো ফেমিলিত আমি জনম হৈছো যিটো ফেমিলিক পিতৃ মাতৃ গুৰু ভাই বন্ধু ফ্ৰেণ্ডছ দুশ্মন বা আমাৰ এনিমিজন বা আমাৰ স্বামী যিকোনো আমাৰ যিবোৰ ৰিলেশ্যনশ্বিপত আমি আহিছো এই সকলোবোৰ একচুৱেলি কোন হয় সেই আত্মাৰ জাৰ্ণিটোত আমি এগ্ৰিমেণ্ট কৰি অহা এইবোৰ আমাৰ জীৱন নাটকৰ একোজন সুন্দৰ সুচাৰুৰূপে এগ্ৰিমেণ্ট কৰি অহা অভিন্নতা যে হয়
ধ্যানৰ পিছত আমি ফ্ৰেণ্ডছ বুজি পাওঁ, কাৰণ ধ্যানে জ্ঞান বৃদ্ধি কৰে। আৰু তেতিয়াই গম পাওঁ আমাৰ জীৱনত আগৰ জনমৰ কৰ্মাও আমাৰ এইটো জনমত আহে, আৰু সেইমতে আমাৰ এগ্ৰিমেণ্টটোত আমাৰ ফ্ৰেণ্ড চাৰ্কুলটো বা আমাৰ আত্মীয় স্বজন বন্ধু বান্ধৱবোৰ এগ্ৰিমেণ্ট ৰূপত আমাৰ জীৱনত এটা নিৰ্দিষ্ট সময়ত আহি লগ হয়। আৰু লগ হোৱাৰ পিছত তাৰ কৰ্মাৰ পদ্ধতিবোৰ, কৰ্মাটো আমাৰ লগত এটা লাইফ লেচন শিকিবলৈ, লাইফ জাৰ্ণিত বাঢ়িবলৈ বা কাৰোবাৰ পৰা আমি সেৱা শুশ্ৰূষা পাবলৈ, কাৰোবাৰ পৰা লাৰ্ণিং পাবলৈ আমাৰ জীৱনত তেওঁলোক এটাচমেণ্ট হয় ফ্ৰেণ্ডছ। গতিকে প্ৰত্যেকজন যেতিয়া আপোনাৰ জীৱনত আহে, সেয়া কোইনচিডেণ্ট নহয় ফ্ৰেণ্ডছ, এয়া প্ৰি প্লেনিং চোলৰ এক বাট প্ৰক্ৰিয়া। গতিকে আমি এই সকলো ধ্যানৰ যোগেদিহে গম পাওঁ। ধ্যান নকৰালৈকে এজন ব্যক্তিক যিমান এইবোৰ ফৰ্মুলা বুজোৱা হয়, তেওঁৰ কাৰণে এইবোৰ দুৰ্বোধ্য হ'ব, তেওঁৰ বিশ্বাসযোগ্যতা নহ'ব। গতিকে কৰ্মৰ ওপৰত আমি বেদ কৰ্মা গুড কৰ্মা কেনেকৈ অৰ্জন কৰিব লাগে, গুড কৰ্মা কৰিবলৈ আমি কেনেকুৱা ধৰণৰ কামবোৰ কৰিব লাগিব, আমি সেইমতে আমাৰ আগৰ কৰ্মাবোৰ সলনি কৰিব নোৱাৰোঁ, কিন্তু তাৰ পাৰ্চেণ্টেজটো কম কৰিব পাৰোঁ, আৰু প্ৰেজেণ্ট মমেণ্টত জীয়াই থাকি আমাৰ কৰ্মাবোৰ বেলেঞ্চ কৰিব পাৰোঁ। আৰু আমাৰ কৰ্মাৰ কাৰণে যিখিনি আমাৰ আগতে হ'ল, সেই ভুলটোৰ পৰা আমি ওলাই আহি লেচন শিকি সেই তাৰ ওপৰত আমাৰ নিজৰ ওপৰত কাম কৰিব পাৰোঁ। গতিকে ধ্যানে আমাক এইখিনিও জ্ঞান দিয়ে ফ্ৰেণ্ডছ। বিশেষকৈ লাইফ লেচন শিকায় যে আমাৰ জীৱনত যিমানবোৰ সমস্যা, দুৰ্ঘটনা, যিমানবোৰ দুখ কষ্ট পীড়া, যিমানবোৰ হিংসা প্ৰবৃত্তি যাতনা আহে, যিমানবোৰ আমাৰ জীৱনত সমস্যাই আগুৰি ধৰে, আমাৰ কোনোবা হেৰাই যায় বা হেৰুৱাৰ দুখ বেদনাৰ যিটো বুজ আমি ল'ব নোৱাৰোঁ, এই সকলোবোৰ আমাৰ লাইফ লেচন হয় ফ্ৰেণ্ডছ। জীৱনত আমি যিটো লাইফ পাৰপাছ লৈ আহিছোঁ, জীৱনৰ প্ৰত্যেকে আমি হিউমেন বিং হিচাপে লক্ষ্য আৰু উদ্দেশ্য লৈ আহিছোঁ। প্ৰত্যেকটো লক্ষ্য প্ৰাপ্ত কৰিবলৈ একোটা উদ্দেশ্য থাকে ফ্ৰেণ্ডছ, আৰু সেই উদ্দেশ্যৰ পৰা আমি উদ্দেশ্যপ্ৰণোদিত জীৱনটোক পাহৰি আমি মায়ামোহৰ ট্ৰেকটোত যেতিয়া ফচি যাওঁ, তেতিয়া আমাৰ টকা মোহ, ধনমোহ, জনমোহ বা প্ৰপাৰ্টি মোহ বা ক্ষমতাৰ নাম ফেমৰ মোহ, এইবোৰত আমি সাঙুৰ খাই পৰোঁ। তেতিয়াই আমাৰ লোৱাৰ ভাইব্ৰেশ্যনৰ লগত আমি এটাচমেণ্ট হৈ যাওঁ, আৰু তেতিয়াই আমি হায়াৰ স্থিতিত যাবলৈ, যিটো আমি আত্মা ধাৰণ কৰি এইটো জনমো আমি পাইছোঁ, বা আমি এটা পৰ্যায়ৰ স্থিতিলৈ উন্নতিকৰণ হ'বলৈ এই পৃথিৱী নামৰ ধৰাটোত আহিছোঁ, তাক আমি পাহৰি যাওঁ ফ্ৰেণ্ডছ। সেয়ে আমাৰ জীৱনত লোৱাৰ ভাইব্ৰেশ্যন আহে। লোৱাৰ ভাইব্ৰেশ্যনৰ কাৰণে খং, ৰাগ, ঈৰ্ষা, মানুহৰ মাজত হতাশা, ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যন, ছুইচাইডেল থটছ, আনক বিশ্বাসঘাতকতা কৰা, বিশ্বাসযোগ্যতা কথা বিশ্বাসমূলক নকৰা বা নিদিয়াও বিশ্বাস নিদিয়া, আৰু বিশ্বাস গ্ৰহণ নকৰা, বা তেওঁলোকে আনক অপমানিত কৰা, দুখ লাঞ্ছনা দিয়া, অনেক ধৰণৰ যিবোৰ নেগেটিভ ভাইব্ৰেশ্যনৰ ফ্ৰিকুৱেঞ্চি, সেইবোৰত একোজন মানুহ লেটিপেটি হৈ থাকে, যেতিয়া তেওঁ ধ্যানৰ পৰিক্ৰমাটো নাজানে আৰু কৰ্মাটোক তেওঁলোকে জ্ঞানপ্ৰাপ্ত নহয়। গতিকে ধ্যানে আমাৰ এই পৰিস্থিতিবোৰ, এই নলেজবোৰক সলনি কৰি আমাক উন্নত পৰ্যায়ত জীৱলৈ যিখিনি ফ্ৰিকুৱেঞ্চি বা ভাইব্ৰেশ্যনৰ প্ৰয়োজন, আৰু আমি কেনেকৈ সেইটো পৰ্যায়লৈ যাব পাৰোঁ, ধ্যানে আমাক সেই ৰাস্তাটো সঠিক ট্ৰেকটোত আমাক উপনীত কৰে ফ্ৰেণ্ডছ। গতিকে ধ্যান আমাৰ লাইফ পাৰপাছটোৰ প্ৰকৃত উদ্দেশ্য পূৰ্ণতা ৰূপত প্ৰাপ্ত কৰাত, পূৰ্ণ আত্মা প্ৰাপ্তিৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তত উপনীত কৰায়। আৰু ধ্যানে আমাৰ ফাৰ্ষ্টটো কৰে ব্ৰিথ এৱাৰনেছ, অৰ্থাৎ আমি যিটো জন্মগতভাৱে উশাহ লৈ আহিছোঁ, জন্মতে এটা যেতিয়া প্ৰাণী জন্ম হয়, তাক জেন্টছ বা ফিমেল আকাৰত নাচায়, তেওঁ ব্ৰিথ লৈ আছে নে চায়। যদি ব্ৰিথ লৈ আছে, তাৰপিছত তেওঁৰ ছেক্সটো আহে, যে তেওঁ ফিমেল নে মেল। গতিকে তাৰপিছত জাতি ধৰ্ম প্ৰক্ৰিয়াবোৰ জন্মৰ অনুসৰি আহে। গতিকে ফ্ৰেণ্ডছ, জন্মতে মতা আৰু মাইকী হৈ আমি জন্ম হওঁ, ব্ৰিথ লৈ জন্ম হওঁ। উইদাউট ব্ৰিথ এজন চ'ল বা এটা শৰীৰ পূৰ্ণাংগ বা জীৱিত হ'ব নোৱাৰে। গতিকে আমি জানো, যিটো উশাহক লৈ গিফ্ট হিচাপে পাই আমি পৃথিৱীত জন্ম হৈছোঁ, যাক কয় প্ৰাণ উৰ্জা, প্ৰাণ শক্তি, সেই প্ৰাণ শক্তিটো নহ'লে মানুহক মৃত বুলি জনা যায়। গতিকে যিটো ব্ৰিথ এৱাৰনেছ, সেই এৱাৰনেছটো জন্মগতভাৱে যদিও লৈ আহিছোঁ ফ্ৰেণ্ডছ, যেতিয়ালৈকে আপুনি ধ্যানৰ কথা নাজানিব, ধ্যান নকৰিব, প্ৰেক্টিকেলি তাৰ অনুভৱ নকৰিব, বা ধ্যানৰ বিষয়ে আপুনি সজাগ নহ'ব, সষ্টম নহ'ব, তেতিয়ালৈকে আমাৰ উশাহটোৰ প্ৰতি আমি জাতি ধৰ্ম দোহাই দি, মোৰ জাতিত এইটো নিয়ম নাই, মোৰ জাতিৰ নহয়, বা জাতিৰ উদ্ধত, বা এইটো আমাৰ ছিষ্টেম বা নিয়ম নহয়, বহুত ধৰণৰ লজিকেল মাইণ্ডে মানুহে তৰ্ক বিতৰ্ক কৰে, আৰ্গুমেণ্ট কৰে, কাৰণ তেওঁলোকে ব্ৰিথ এৱাৰনেছ তেওঁলোকৰ নাথাকে। ধ্যানে কিন্তু আপোনাক ব্ৰিথ এৱাৰনেছ কৰে, যে উশাহৰ ধৰ্মটো কি, উশাহ প্ৰত্যেকে লয়,
সকলো উচ্চ নিচ অনুসৰি জাতি ধৰ্ম অনুসৰি উদ্ধত প্ৰত্যেক হিউমেন বিং সকলো জীৱই উশাহ লয় গতিকে আমি এজ এ হিউমেন বিং গতিকে আমি উশাহটোৰ প্ৰক্ৰিয়াটোক যেতিয়া বুজি এৱাৰনেছ হ'ম তেতিয়া আমি উশাহটোৰ লগত আমাৰ সমস্ত জীৱন সত্ৰা আমাৰ জীৱনৰ আচল শান্তি ইনাৰ পিচ সুখ জীৱনৰ উচ্চতম স্থিতি উচ্চতম বাতাবৰণ ধন প্ৰাপ্তি সুখ প্ৰাপ্তি ৰিলেশ্যনশ্বিপ উন্নতকৰণ বা বিশ্বাসযোগ্যতা যি সজাগতা যি শুদ্ধতা যি আত্মিক নিদৰ্শন আত্মস্থিতিত থকা এই সকলো ব্ৰিথ এৱাৰনেছে আপোনাক ধ্যানৰ মাধ্যমেদি এৱাৰনেছ কৰে আৰু সজাগ কৰে ফ্ৰেণ্ডছ গতিকে ব্ৰিথটো যে কিমান প্ৰয়োজন ব্ৰিথ এনাৰ্জিটোৰ যোগেদি যে আমি জীৱনটোৰ উত্থান পথান সলনি কৰিব পাৰোঁ ব্ৰিথটোৰ যোগেদি উশাহটোৰ যোগেদিয়ে যে আমাৰ জীৱনটোৰ সকলোখিনি সলিউশ্যন পাব পাৰোঁ সেয়া আপুনি ধ্যানৰ যোগেদিহে গম পাব ফ্ৰেণ্ডছ গতিকে ধ্যানে জীৱনৰ দিশবোৰৰ সলনি কৰাই নহয় আপোনাৰ খাদ্যৰ প্ৰণালী আপুনি একচুৱেলি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে কেনেকুৱা ধৰণৰ খাদ্যই আপোনাৰ জীৱন শৈলীটোক সুন্দৰ সুস্বাস্থ্য আৰু লং লাইফৰ উপযোগী কৰিব আৰু জীৱনটো সুন্দৰকৈ বেমাৰহীন নিৰোগী বুলি সুস্বাস্থ্য বুলি যাক কয় তেনেকৈ গঢ় লোৱাত সহায় কৰে ধ্যানৰ যোগেদি যিবোৰ আমি খাদ্য প্ৰণালীৰ বিষয়ে সজাগ হওঁ অৰ্থাৎ আমি তেতিয়া গম পাওঁ মাংসাহাৰ বা মাংস মাছ মাংস এইবোৰ জীৱ জন্তুৰ যিবোৰ আমি মৰাশ খাওঁ বা ডেড বডি খাওঁ সেয়া যে বিষ হয় আমাৰ কাৰণে প্ৰয়োজন হয় আৰু শাকাহাৰ অৰ্থাৎ যি নিৰামিষভোজী সেই আমাৰ উত্তম ব্যৱস্থা উত্তম খাদ্য হয় তাক আমি বুজিব পাৰোঁ কাৰণ উত্তম খাদ্য যদি আমাৰ শৰীৰে নাপায় তেতিয়া আমাৰ শৰীৰটোৱে বহুত দুৰ্ভোগত ভোগে আৰু বহুত বেমাৰত পতিত হয় আৰু আমাৰ জীৱনৰ কৰ্মাবোৰ বেলেঞ্চ নহয় ফ্ৰেণ্ডছ গতিকে শাকাহাৰ অৰ্থাৎ আমাৰ দাঁত দুপাৰি বনাইছে 32টা দাঁত আমি যদি চাওঁ আমাৰ সমান্তৰালভাৱে এটা গঠনমূলককে বনাইছে য'ত দুটা কুকুৰ দাঁত ঈশ্বৰে আমাক এটা অপৰচুনিটিহে দিছে যে আমাক মাংস খাব পৰাকৈ আমাক সৃষ্টি কৰা নাই ফ্ৰেণ্ডছ কিন্তু আমাক শাকাহাৰীকৈ বনাইছে যেনেকৈ গৰুৰো সেই সমান তৰপৰ 32টা দাঁতেই আছে তেওঁলোকে ঘাঁহ খায় কেতিয়াও ভোকতো মাংস নাখায় গতিকে তেওঁলোকৰ দৰে আমাক গঠন কৰিছে বাঘ সিংহ হিংসুক যিবোৰ প্ৰাণীয়ে জীৱ খায় বা মাংসহাৰী তেওঁলোকৰ দাঁতবোৰ তীক্ষ্ণ আৰু তেওঁলোকৰ দাঁতৰ গঠন প্ৰক্ৰিয়া বেলেগ তেওঁলোকৰ পাকস্থলীৰ এনজাইম বেলেগ সকলোখিনি তেওঁলোকৰ বেলেগ আৰু তেওঁলোকৰ দাঁত 36টা থাকে গতিকে তেওঁলোকৰ গোটেইখিনি চিষ্টেম বেলেগ গতিকে তেওঁলোকে মাংস খাব অভিয়াছলি পাৰে কিন্তু আমাক মাংসহাৰীকৈ জন্ম দিয়া নাই এই কথাবোৰ ধ্যানৰ যোগেদিহে আপুনি গম পাব নহ'লে এজন ব্যক্তিক যদি কয় আপুনি মাংস নাখাব আজিৰ পৰা শাকাহাৰী হওক বা ডক্টৰে যদি কয় মাছ মাংস নাখাব শাকাহাৰী হোৱাটো খুব ভাল তেতিয়া আপোনাৰ এই বেমাৰকেইটা কণ্ট্ৰলত থাকিব কিন্তু আমাৰ ডাক্তৰে যিহেতু ব্ৰিথ চাইন্সটো নাজানে ডাক্তৰে মেডিটেশ্যনৰ ওপৰত যিসকল ডাক্তৰ বুলিলে যিসকল ডাক্তৰ এৱাৰনেছ নহয় মেডিটেশ্যনৰ ব্ৰিথ এনাৰ্জিৰ ওপৰত তেওঁলোকে কেতিয়াও আপোনাক নিৰামিষভোজীৰ ওপৰত ডিটেইলছকে বুজাব নোৱাৰে যিমান এজন ধ্যানীয়ে আপোনাক তাৰ বেনিফিট অফ চাইন্সটো বুজাই দিয়ে বিহাইণ্ড দ্য চাইন্সটো বুজাই দিয়ে কিন্তু এজন ডাক্তৰে আপোনাক বা এজন ডায়েটিচিয়ানে বুজাব নোৱাৰে যদি তেওঁ ধ্যানী নহয় ফ্ৰেণ্ডছ যদি তেওঁ ধ্যানী হয় তেওঁ ভাল ডায়েট আপোনাক প্ৰভাইড কৰিব কাৰণ তেওঁলোকে জাষ্ট ক'ব যে মাছ মাংস নাখাবা শাকাহাৰী হোৱা গতিকে এই কথাবোৰ বা জীৱ হত্যাৰ লগত জড়িত যিবোৰ আমাৰ জীৱ প্ৰেমহীন হৈ পৰিছোঁ জীৱ জন্তু গছ গছনিক আমি ধ্বংস কৰিছোঁ এই সকলো ধ্যানে আপোনাক এৱাৰনেছ কৰে ফ্ৰেণ্ডছ যে জীৱ হত্যা মহাপাপ সকলো জীৱৰ জীয়াই থকাৰ অধিকাৰ আছে সকলো জীৱৰ জীৱিত হৈ থকাৰ পৃথিৱীত এটা উত্তম উপায় তেওঁলোকে এটা জীৱ ৰূপত এই জনমটো ষ্টাৰ্ট কৰিছে গতিকে আপুনি ময়ো কিমানটা জনম বা তেনেকুৱা জীৱ জন্তু হৈ আহিলো কোনোতো নাজানো আমি গতিকে কেনেকুৱা ধৰণৰ মানুহ ৰূপত আহিলো আৰু এইটো জনমত আমি আহি ধ্যান পাইছো গতিকে ফ্ৰেণ্ডছ আমাৰ আত্মসত্তাটো যে আগতেও অলপ উচ্চস্তৰীয় আছিলে যাৰ নেচাৰগতভাৱে চলৰ জাৰ্ণিৰ ভাৱে আমি এতিয়া ধ্যান জানিছো আৰু ধ্যান প্ৰচাৰ কৰিব পাৰিছো ধ্যানৰ জগতখনৰ লগত ৰিলেটেড হৈ ধ্যানৰ উচ্চতম স্থিতিক অনুভৱ কৰিব পাৰিছো গতিকে ধ্যানে সেই সকলোখিনি চিষ্টেম আপোনাৰ মন মস্তিষ্ক ব্ৰেইন আপোনাৰ উত্থান পথান ভাৱনা চিন্তা সকলোখিনিক ধ্যানেহে সলনি কৰিব পাৰে ফ্ৰেণ্ডছ গতিকে ধ্যানে আপোনাক নেচাৰ প্ৰেম শিকায় জীৱ জন্তুৰ প্ৰেম শিকায় প্ৰকৃতি প্ৰেম শিকায় আৰু আত্মপ্ৰেম শিকায় যাক কয় চেল্ফ লভ আৰু আজিকালি মানুহে এৱাৰনেছ হৈছেই যে চেল্ফ লভ ইজ দ্য বেষ্ট লভ নিজক যি প্ৰেম নকৰে ফ্ৰেণ্ডছ ই আনক কেতিয়াও প্ৰেম কৰিব নোৱাৰে সি এটা জীৱই হওক গছ গছনিয়েই হওক
অন্য এটা আত্মাকে হওক কেতিয়াও প্ৰেম কৰিব নোৱাৰে। নিজক যেতিয়া আত্মা বুলি জানে তেওঁ আনকো আত্মদৃষ্টিৰে চাবলৈ শিকে, আত্মিকভাৱে তেওঁ ভাল পাবলৈ শিকে। তেতিয়া শৰীৰ লোক, শৰীৰৰ যিটো মায়ামোহ, শৰীৰৰ প্ৰতি যিটো তৃষ্ণা, শৰীৰৰ প্ৰতি যিটো আমাৰ এটাচমেণ্ট, সেইটো আমাৰ নাইকিয়া হৈ যায়। কাৰণ আমাৰ শৰীৰৰ লোভটোৰ বাবে আকৰ্ষণত ভোগো আৰু আমি মায়ামোহত ফচো ফ্ৰেণ্ডছ। গতিকে আমি বাহ্যিকতাটো চাওঁ, সকলো মানুহে ইনাৰ যিটো ভিজন বা আউটাৰ যিটো ভিজন, ইনাৰ নহয়, আউটাৰ যিটো ভিজন, আমাৰ বাহিৰৰ যিটো চৰ্মচকুৰে দেখা বস্তুটোকে ভাল বুলি কয়। আৰু বুজি থকা নিজৰ ধাৰণাৰে, নিজৰ যিমানটো নলেজ প্ৰাপ্ত হৈছে, যিমানখিনি বুজে এজন ব্যক্তিয়ে, যিমানখিনি নলেজ আহৰণ কৰিলে পৰিৱেশৰ পৰা, জন্মগতভাৱে ফেমিলিৰ পৰা বা জ্ঞানৰ কিতাপৰ যোগেদি, সেই জ্ঞানেৰেহে আপোনাক কথাটো ক'ব ফ্ৰেণ্ডছ। তাতোকৈ তেওঁ উচ্চস্তৰীয় কথা ক'ব নোৱাৰে, তেওঁ সিমানলৈকে বুজে, সেই বুজাৰ ধৰণেই কথাটো ক'ব। কিন্তু তেওঁৰ চৰ্মচকুৰে যি দেখিলে সেইটোকে ধুনীয়া বুলি ক'ব। কিন্তু তেওঁৰ ভিতৰৰ চকু যেতিয়ালৈকে অপেনিং নহয়, যিটো আউটাৰ আই লগত আমাৰ বাহিৰা ভিজনৰ লগত যিটো ইনাৰ আই, অৰ্থাৎ থাৰ্ড আই, ত্ৰিনেত্ৰ, যিটো দিব্য নেত্ৰ আমাৰ ভিতৰত সূক্ষ্ম অৱস্থাত আছে, যাক আমি এৱাৰনেছ কৰিব লাগিব, জাগ্ৰত কৰিব লাগিব, যেতিয়ালৈকে আপুনি ধ্যান নকৰি জাগ্ৰত নহয়। যেতিয়া জাগ্ৰত কৰিব, থাৰ্ড আই অপেনিং হ'ব, আপোনাৰ ত্ৰিনেত্ৰৰ জাগৰণ হ'ব, যাক আজ্ঞ চক্ৰ কয়। তেতিয়া আপুনি ভিতৰৰ পৰাই আপুনি আপোনাৰ ভিতৰৰ জগতখনৰ লগত কানেক্টেড হোৱাই নহয়, আউটাৰ উচ্চতম গেলেক্সি, উচ্চতম ইউনিভাৰ্চৰ লগত আপোনাৰ কানেকশ্যনটো মজবুত হ'ব। আপোনাৰ ইনটিউচন পাৱাৰটো হাই হ'ব, কাৰণ আপুনি ভিতৰৰ পৰাই গম পাব ভূত ভৱিষ্যত বৰ্তমান, আৰু আপুনি ভিতৰৰ পৰাই গম পাব সকলো কথাৰ সত্যতা। আৰু কিয়নো আপোনাৰ ভিতৰৰ দৃষ্টি আপোনাক বহুত দূৰলৈ সূক্ষ্মভাৱে চাবলৈ শিকায়, বাহিৰৰ দৃষ্টি আমাক সিমানকে চাবলৈ নিদিয়ে, আমি এটা পৰ্যায়লৈকে চাব পাৰোঁ। গতিকে আমাৰ বাহিৰা চৰ্মচকুৰে আমি যিখিনি দেখি থাকো, সেইখিনিকে শুদ্ধ আৰু সত্য বুলি ভাবিলে আমাৰ লজিকেল মাইণ্ডটো তাতেই ড্ৰপ হৈ থাকিব ফ্ৰেণ্ডছ। ধ্যানে লজিকেল মাইণ্ডটোক ড্ৰপ কৰাই আমাৰ ছাবকনচিয়াছ মাইণ্ড লেভেললৈ আমাক লৈ যায়, য'ত আমাৰ লেভেলৰ স্তৰটো, আমাৰ ভাৱনা চিন্তাৰ স্তৰটো উন্নত দিশত সংযোজিত হয়। গতিকে তেতিয়া আমি গম পাম যে সাত্বিক আহাৰ কি, ৰাজসিক আহাৰ কি, তামসিক আহাৰ কি, সেই আহাৰবোৰে আমাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলায়। সকলোৱে কয় যে যেনেকুৱা অন্ন তেনে মন, গতিকে আমি যেনেকুৱা অন্ন খাম তেনেকুৱাই আমাৰ নেচাৰটো হ'ব, আৰু আমাৰ জীৱনত বিষ উৎপন্ন হ'ব। গতিকে আমি সেই সকলোখিনি জ্ঞান প্ৰাপ্ত হ'ম ধ্যানৰ যোগেদি। তেতিয়া এজন ধ্যানী শাকাহাৰী হ'বলৈ ইজি হ'ব। গতিকে আৰু সকলো যে এনাৰ্জি হয়, ইউনিভাৰ্চেল পাৱাৰ, আৰু পৃথিৱী গোটেইখনেই এনাৰ্জিৰেই ভৰপূৰ। এই জীৱিত পদাৰ্থই হওক বা নিৰ্জীৱই হওক, সকলোতে এটা নিজস্ব এনাৰ্জি থাকে ফ্ৰেণ্ডছ। গতিকে আমি জানো যে পজিটিভ এনাৰ্জি আৰু নিগেটিভ এনাৰ্জি, গতিকে এই দুটা এনাৰ্জি আমি শুনি আছো। গতিকে আমি সকলো যিহেতু এনাৰ্জি লেভেলত ইণ্টাৰ কানেক্টেড থাকে, গতিকে যাৰ এনাৰ্জি ধ্বংস নাই আৰু সলনিও নাই, ইয়াক নাই চেঞ্জ কৰিব পাৰি, নাই ইয়াক ডিষ্ট্ৰয় বা ধ্বংস কৰিব পাৰি, ইয়াক একোৱেই কৰিব নোৱাৰি। এনাৰ্জি। গতিকে আমাৰ চ'লটো এনাৰ্জি বিং হয় ফ্ৰেণ্ডছ। চ'লটোৱে আমাৰ এই শৰীৰটো ধাৰণ কৰিছে, তাক ধ্যানে আপোনাক বুজাব। আৰু চ'লটোৱে আমাৰ শৰীৰ ৰূপী এই আত্মা, এই দেহটোক, জানখনক কঢ়িয়াই লৈ ফুৰিছে। যেতিয়ালৈকে আপুনি এৱাৰনেছ হ'ব ব্ৰিথৰ ওপৰত, তেতিয়ালৈকে শৰীৰটো সুস্থ ৰূপত আপোনাক অলপ দীঘলীয়াকৈ কঢ়িয়াই নিবলৈ সক্ষম হ'ব, নহ'লে শৰীৰটোৱে আপোনাক লগ এৰি দিব। তেতিয়া আত্মাটো আপোনাৰ শৰীৰৰ পৰা ত্যাগ কৰিব, কাৰণ আত্মাৰ থকা ঠাইখিনি শুদ্ধ আৰু সুচাৰু ৰূপত তেওঁ নাপাব। গতিকে আত্মাই আপোনাক জীয়াই ৰাখিছে। গতিকে আপুনি আত্মা হয়, নট ফিজিকেল বডি। গতিকে আমি এই কথাখিনি এৱাৰনেছ কেতিয়া হ'ম, যেতিয়া ধ্যান কৰিম। ধ্যানে আমাৰ পাঁচটা ষ্টেজ আছে, পাঁচটা ভাগ আছে, য'ত জীৱনৰ মানদণ্ড উন্নতৰ পৰা উন্নতলৈ হয়। যেনেকে এজন ধ্যানী যেতিয়া হয়, তেওঁ প্ৰথম যোগী হ'ব, যোগ সাধনাত আহিব, তেওঁ ঋষি হ'ব, তাৰপিছত তেওঁ ৰাজৰ্ষি হ'ব, তাৰপিছত তেওঁ ব্ৰহ্মৰ্ষি হ'ব। এই সকলোখিনি কেটেগৰী তেতিয়াই হ'ব যেতিয়া আপুনি ঘৰতে থাকি ব্ৰহ্মচৰ্য পালন কৰি আপুনি ঘৰতে ধ্যানী হ'ব পাৰে। এতিয়া তেনেকুৱা যুগ নাই ফ্ৰেণ্ডছ, আগৰ দৰে হিমালয়ত গৈ বা তপোবনত গৈ তপস্যা কৰিব, আপুনি ঘৰতে তপস্যা কৰিব পাৰে। সেই সাধনাৰ সিদ্ধতা প্ৰাপ্ত আপুনি ঘৰতে হ'ব পাৰে। ইমান টেকনলজি উন্নত দিন আহিল যে আমি ঘৰতে থাকি তাৰ জ্ঞান প্ৰাপ্ত হ'ব পাৰো, আৰু আমি তাৰ প্ৰেক্টিকেল নলেজ লৈ আমি ধ্যানী, জ্ঞানী, যোগী, মহৰ্ষি, ৰাজৰ্ষি সকলো হ'ব পাৰো ফ্ৰেণ্ডছ। গতিকে এই সকলো হোৱাৰ পুৰুষসকল, মহান পুৰুষসকল আমাৰ লগত আছে, আৰু হায়াৰ ডিমেনশ্যনতো আছে। গতিকে
সকলোৱে আমি যিহেতু হ'ব পাৰোঁ, তেতিয়া আমাৰ চিন্তাৰ মানদণ্ড, আমাৰ জীৱনৰ মানদণ্ড, জীৱনৰ ফ্ৰিকুৱেঞ্চি বা ভাইব্ৰেশ্যন আমাৰ কিমান উন্নত পৰ্যায়ৰ হ'ব, আৰু আমাৰ জীয়াই থকাৰ স্থিতিটো আমাৰ কিমান উত্তম হ'ব। গতিকে ধ্যানে আমাৰ তেতিয়া ব্ৰেইনৰ তৰংগখিনিকো সলনি কৰিব। ফ্ৰেণ্ডছ, ধ্যানে আপোনাৰ ব্ৰেইনৰ তৰংগ সলনি কৰিব পাৰে। উচ্চস্তৰীয় শক্তিকো কানেকশ্যন কৰাবলৈ বা কথা পাতিবলৈ বা তেওঁলোকৰ লগত চেনেলিং হ'বলৈ, তেওঁলোকক চাবলৈ আৰু পাবলৈ ধ্যানৰ উচ্চস্তৰীয় তৰংগই আপোনাক সংযোগ স্থাপন কৰাত সহায় কৰে। গতিকে ধ্যান কৰিলে আপুনি হৈ নাথাকিব। আপোনাৰ ফ্ৰিকুৱেঞ্চি যেতিয়া হাই হ'ব, হায়াৰ ডিমেনশ্যনৰ, হায়াৰ গেলেক্সিৰ লগত থকা উচ্চস্তৰীয় চেতনাৰ লগত, সেই মাষ্টাৰসকলৰ লগত কানেক্টেড হৈ আপুনি এক কানেকশ্যন হৈ আৰু ইয়াৰনেছ হৈ মানৱ জগতলৈ অৰিহণা যোগাব পাৰিব। গতিকে এই সকলোখিনি হৈ আছে, এয়া নতুন কথা নহয়, হৈ আছে, আমি মাত্ৰ ৰেডি হ'ব লাগে। গতিকে ধ্যানে আপোনাক সেই সকলো এৱাৰনেছ কৰাই নহয়, আপোনাক প্ৰেক্টিকেলি তাত উপনীত কৰাই। গতিকে ভাৱনা, চিন্তা, কথন শৈলী সকলোখিনি উচিত অনুচিতখিনি সলনি হ'ব। কাৰণ ব্ৰহ্মশ্ৰী পত্ৰিজী ছাৰৰ যিখন কিতাপ বাকক্ষেত্ৰ, সেইখনে আমাক এইটোৱে শিকালে যে আমাৰ কোনটো আমাৰ দিব লাগে আৰু কোনটো ল'ব লাগে, আৰু কোনটো উলিয়াই যাব লাগে, কেনেকুৱা সময়ত ওলাব লাগে, কেনেকুৱা ওলাব লাগে, মিৰাকুলিয়াছ থটছ ওলাব লাগে নে আমাৰ নেগেটিভ থটছ ওলাব লাগে, নে পজিটিভ ওলাব লাগে। গতিকে এই সকলোখিনি মিৰাকুলিয়াছ ভাবিলে আপোনাৰ মিৰাকুলিয়াছে ওলাব। এই সকলোখিনি এৱাৰনেছ তেতিয়া হ'ম যেতিয়া আমাৰ বাকক্ষেত্ৰৰ দৰে কিতাপৰ জ্ঞান পাম, ধ্যানৰ যোগেদি আমি প্ৰেক্টিকেলি সলনি হ'ব পাৰিম। গতিকে এজন ধ্যানী বৈজ্ঞানিক হ'ব পাৰে, এজন ধ্যানী ডাক্তৰ হ'ব পাৰে, উইদাউট মেডিচিন, ট্ৰিটমেণ্ট, হিলিং চিষ্টেমৰ লগত জড়িত হ'ব পাৰে। তেওঁ এজন ভাল চাৰ্জাৰী বিষয়া হ'ব পাৰে। গতিকে এজন ধ্যানীৰ অসাধ্য একো নাই ফ্ৰেণ্ডছ। গতিকে প্ৰাণোৰ্জাৰ ক্ষেত্ৰখন তেওঁ যেতিয়া বঢ়াব জানে, যি প্ৰাণৰ শক্তি যিটো জন্মগতভাৱে লৈ আহিছিলে, সেই প্ৰাণোৰ্জা তেওঁ বঢ়াব পৰাৰ যিটো স্থিতিপ্ৰাপ্ত কৰে, তেতিয়া তেওঁ ধ্যানৰ আঁৰৰ বিহাইণ্ড দ্য মেডিটেশ্যন বা বিহাইণ্ড দ্য চায়েন্সটো কি, তাৰ আঁৰত লুকাই থকা বিজ্ঞানটো কি, সেইটোৰ চমৎকাৰিতা, যিটো অলৌকিকতা বা অলৌকিক কৰ্মবোৰক ধ্যান কৰিলে আপুনি তাৰ ৰহস্য ভেদ কৰিব পাৰিব, তাৰ সত্যতাটো বুজি দেখি আৰু উপলব্ধি অনুভৱ কৰিব পাৰিব। ফ্ৰেণ্ডছ, ধ্যান আপোনাৰ বিলিফ চিষ্টেমটোক সম্পূৰ্ণ উলট পালট কৰি দিয়ে। যে আপুনি আগতে ডুৱেলিটিত আছিল, এতিয়া ওৱাননেছত আহিব লাগে। আপুনি আগতে এটাচমেণ্টত আছিল, এতিয়া ডিটাচমেণ্টত আহিব লাগে। আৰু সকলো সাক্ষী ভাৱত চাব লাগে। আপোনাৰ জীৱনত যি ঘটি আছে, সমস্যা, সমস্যা, প্ৰব্লেম, দুখ, কষ্ট, পীড়া, উত্থান পাতন যি হৈ আছে, সকলো আপুনি সাক্ষী ৰূপত চাব লাগে, জাষ্ট এজ এ এক্টৰ আপুনি। আৰু সেয়াও এক্টিং কৰি থাকে একোজন এক্টৰ বা জীৱন নাটৰ মঞ্চখনত তেওঁলোকে অভিনয় কৰা নিজৰ নিজৰ ৰোল প্লে কৰি আছে, তাক জাষ্ট সাক্ষী ভাৱত চাওক। যেনেকে চিনেমা বা নাটক এখন চালে আপুনি সাক্ষী ভাৱত চাই, তাত ন' কমপ্লেইন, ন' আৰ্গুমেণ্ট। গতিকে আপুনি ঠিক তেনেকে চলিব লাগিব এই জীৱন নাটকখনত। যেতিয়া ধ্যান কৰিব, তেতিয়া আপোনাৰ সেইবোৰ কিয় হৈছে, কিয় হ'ল মোৰ জীৱনত এনেকুৱা দুখ, কিয় তেওঁ মোক এৰি থৈ গ'ল, কিয় এই হোৱাইটো ক্লিয়াৰ হৈ পৰিব। ধ্যানে আপোনাক সিমান উন্নত পৰ্যায়লৈ চেঞ্জিং আৰু শ্বিফটিং কৰে ফ্ৰেণ্ডছ। গতিকে আপোনাৰ চিষ্টেমটো, ভাৱনা, চিন্তাৰ তৰংগটো সলনি হৈ যায়। গতিকে আপোনাৰ তেতিয়া সেই সমস্যাক সমস্যা যেন নালাগিব, দুখক দুখ যেন নালাগিব। কিয় আহিছে তাক আপুনি বুজি পাই তাক হেণ্ডেল কৰিব পৰাই নহয়, তাক সাক্ষী ৰূপত চাই একচেপ্ট কৰিব পাৰিব ফ্ৰেণ্ডছ। গতিকে শাস্ত্ৰ জ্ঞান, যিটো মানুহে কয় শাস্ত্ৰ পাঠ কৰে, শাস্ত্ৰ জ্ঞান শুনে, কিন্তু আমাৰ শাস্ত্ৰ জ্ঞান কিমানৰ হ'ব পাৰে, কিমান বুজিব পাৰে শাস্ত্ৰ ব্যাখ্যা। যেতিয়া শাস্ত্ৰ সকলোৱে পঢ়ে, কিন্তু তাক বুজি পাই ইমপ্লিমেণ্ট বা নিজৰ জীৱনত প্ৰয়োগ কৰিব নোৱাৰে। যেতিয়া আপুনি ধ্যান কৰিব ফ্ৰেণ্ডছ, ধ্যান আৰু জ্ঞান একেই বস্তু, ধ্যানৰ লগত জ্ঞান জড়িত আছে। গতিকে তেতিয়া আমাৰ শাস্ত্ৰ জ্ঞানৰ তাৎপৰ্য, তাৰ অৰ্থটো, তাত লুকাই থকা নিহিত মহত্বতাটোক আপুনি বুজি পাব। মই এটা এক্সাম্পল দিছো, যেনে বাইবেলত এটা বাক্য আছে, দ্য কিংডম অফ গড ইজ উইদিন ইউ। গতিকে বৈদিকত কয় যে, ইয়াক কয় যে তত্ত্বমসি। গতিকে এই সকলোখিনি আমি কেতিয়া বুজি পাম যে ঈশ্বৰৰ ৰাজ্যখন তোমাৰ ভিতৰতেই আছে। ঈশ্বৰৰ ৰাজ্য মানে ধুনীয়া ধন দৌলতেৰে, ধুনীয়া টকা পইচা থকা বা জাক জমকত আমি সেনেকুৱা এখন ৰাজ্য বুলি বুজো। ৰাজ্য বুলিলে
ঈশ্বৰ ৰজা হলে ৰাজ্য বুলিলে আমি তেনেকুৱা বুজো, কিন্তু ফ্ৰেণ্ডছ সেই ৰাজ্যৰ কথা ইয়াত কোৱা নাই। আপোনাৰ ভিতৰতো তেনেকুৱা এখন জাকজমকতা ৰাজ্য আছে, য'ত ইনাৰ পিচ আছে, শান্তি সুখ আছে, য'ত ডিপ লেভেলত আপুনি জীৱনটোক উদযাপন কৰিব পৰা কিছুমান চিষ্টেম লুকাই আছে। সেয়া আপোনাৰ ভিতৰত ইনাৰ একদম গভীৰতাত লুকাই আছে সেই ঈশ্বৰৰ ৰাজ্যখন। গতিকে সেই শাস্ত্ৰৰ বাক্যটো তেতিয়া বুজিব পাৰিব যে ঈশ্বৰৰ ৰাজ্য চোৱা তোমালোকৰ ভিতৰতেই আছে। তেতিয়া কৈছে যে তোমালোকৰ ভিতৰলৈ সোমাই যোৱা। সেই ঈশ্বৰৰ বাক্যবোৰ আমি বুজিব পাৰিম, কাৰণ আমাক ভিতৰলৈ সোমাই যাবলৈ দৰ্জাখন মাৰি কোৱা নাই, আমাৰ চকু নাক এইবোৰ বন্ধ কৰি আমাক ভিতৰলৈ চকু বন্ধ কৰি, অৰ্থাৎ ভিতৰৰ চকুৰে ভিতৰলৈ যাবলৈ কৈছে। গতিকে এই কথাবোৰ আমি বুজিব পাৰিম যে তাৰ তাৎপৰ্যটো আচলতে কি, তাৰ চমৎকাৰী গুণটো কি। গতিকে ঈশ্বৰৰ ৰাজ্যখন যদি ভিতৰত আছে, আপুনি ভিতৰতহে চাব পাৰিব। তেতিয়া গম পাব যে য়েছ, আপুনি সেই ৰাজ্যৰ নিবাসী আৰু সেই ৰাজ্যৰ আপুনি শাসনকৰ্তা, আৰু আপুনি আপোনাৰ ৰাজ্যখনক শৃংখলিতকৈ সজাই পৰাই আপুনি সুন্দৰকৈ জীয়াই থাকিব পৰা এজন সৃষ্টিকৰ্তা, বুজি পাব। খুচি অখুচিনো কি, আপোনাৰ মুখৰ পৰা যি ওলাই যায় সেয়েহে অখুচি, শাস্ত্ৰই কয়। আৰু তেতিয়া জ্ঞান যেতিয়া পাব, তেতিয়া বুজি পাব যে আমি ভাবো এইটো খালে খুচি হৈ যাম, এইটো খালে অখুচি হৈ যাম, গা নুধুলে অখুচি হ'ম, এনেকুৱা বস্তু খালে আমি অখুচি হ'ম, এইটো খালে খুচি হ'ম। তেনেকুৱা কথা নহয় ফ্ৰেণ্ডছ। ইয়াৰ জ্ঞান যেতিয়া প্ৰাপ্ত হ'ব, তেতিয়া গম পাব যে শাস্ত্ৰত কৈছে যে মুখেদি যি ওলাই যায়, বা মুখেদি তোমালোকে যি খোৱা সেয়াই তোমাক অসুচি নকৰে, মুখেদি যি তোমাৰ পৰা ওলাই যায় সেয়াই তোমাক অসুচি কৰে। সেই কথাবোৰ বুজি পাব যে বাকক্ষেত্ৰখন যে আমাৰ কেনেকুৱা হ'ব লাগে, আমাৰ কথন ভংগীটো কেনেকুৱা হ'ব লাগে, কেনেকুৱাই আমাক অসুচি কৰিব, আমাক দণ্ডিত কৰিব। আমি যি মুখেৰে কম সেইটোৱে ভাইব্ৰেশ্যন হ'ব, কাৰণ সকলো এনাৰ্জি হয়, আৰু সেই ভাইব্ৰেশ্যনটো ফ্ৰিকুৱেঞ্চিটোৱে গৈ আকৌ আপোনালৈ ঘূৰি আহিব। গতিকে ফ্ৰেণ্ডছ, লৱাৰ ভাইব্ৰেশ্যনৰ ফ্ৰিকুৱেঞ্চি দিলে লৱাৰ ভাইব্ৰেশ্যন আপোনালৈ আহিব, পজিটিভ দিলে পজিটিভ আহিব, মিৰাকুলিয়াছ দিলে মিৰাকুলিয়াছ ভাৱনাবোৰ, ফ্ৰিকুৱেঞ্চিটো আপোনালৈকে ঘূৰি আহিব। গতিকে তেতিয়া বুজি পাব যে মুখেৰে খোৱা বস্তুৱে আপোনাক অসুচি নকৰে, গা ধুলেই আপুনি শুচি নহয়। একচুৱেলি মুখেদি ওলাই যোৱা আৰু তাৰ বাতাবৰণটোক বুজি আপুনি জীৱনশৈলীত প্ৰেজেণ্ট মমেণ্টত জীয়াই থকাৰ যিটো চিষ্টেম, আৰ্ট অফ লাইফ, তাক যেতিয়া বুজি পাই আপুনি ইমপ্লিমেণ্ট কৰিব, জীৱনত প্ৰয়োগ কৰিব, সেইটোৱে আপোনাৰ ধ্যান ধাৰণাক সলনি কৰিব। ধ্যানে সেইখিনি আপোনাক সলনি কৰে ফ্ৰেণ্ডছ। আৰু শাস্ত্ৰত কৈছে যি খোজা পালো বুলি ভাবা, তেহে পাবা। গতিকে আমি বাক্যত পাওঁ, শাস্ত্ৰ বাক্যত, অৰ্থাৎ প্ৰেজেণ্ট মমেণ্টত তুমি থাকা, পালো বুলি ভাবা, পালো, মই এইটো প্ৰাৰ্থনা কৰিলো, য়েছ মই পালো, থেংক ইউ। আমি গ্ৰেটিটিউড ফিল কৰিব লাগে। সেয়া আমি ধ্যানে শিকায়, গ্ৰেটিটিউড কিমান মহত্বপূৰ্ণ। কাৰণ আমি যদি পাম নে সংশয় ভাৱ হ'ব জানো, মোৰ প্ৰাৰ্থনাটো শুনিলে জানো, মই ধ্যান কৰিছো কেনেকে মই সুস্থ হৈ যাম। মই ভাবিছিলো ফ্ৰেণ্ডছ, যেতিয়া মোক কৈছিলে, ইমান মোৰ কুৱেশ্যন আছিলে যে এইটো কিয় হ'ল, এইটো কিয় হয়, এইটো কিয় হয়, মোৰ ইমান সমস্যা কিয়, ইমান দুখ কিয়, ইমান কষ্ট, ইমান হেৰাই যায় কিয় মোৰ সকলো, এই কিয়টোৱে মোক জুৰুলা কৰি দিছিলে। মই কিয় মানে অমৰত্ব প্ৰাপ্ত নহওঁ, কিয় মই মৰিম, মই নমৰাকে থাকিব নোৱাৰো, এই কুৱেশ্যনবোৰে মোক এদিন ধ্যানলৈ আনিছিলে। গতিকে এই কিয়বোৰ মোৰ যেতিয়া ক্লিয়াৰ হৈ গ'ল, তেতিয়া মই শান্তি পালো, বা ইমান কিয়ৰ উত্তৰ আমাৰ ভিতৰত লুকাই আছে ফ্ৰেণ্ডছ, কিন্তু আপুনি এৱাৰনেছ হৈছে নে নাই। গতিকে এই যে খোজাই আমি পালো, এই সংশয় ৰাখিব নালাগে, যি খুজিলো পালো, থেংক ইউ। গতিকে এই ভাৱটো যেতিয়া উৎপন্ন হ'ব, যেতিয়া আপুনি শাস্ত্ৰ জ্ঞান প্ৰাপ্ত হ'ব, ধ্যান কৰাৰ যোগেদি বেছি আপুনি প্ৰাপ্ত হ'ব, তেতিয়া এই বাক্যবোৰ আপোনাৰ জীৱনত ভাৱনাত স্থায়ী ৰূপ লৈ তাৰ প্ৰভাৱ দেখিবলৈ পাব ফ্ৰেণ্ডছ। গতিকে এনেধৰণৰ জ্ঞানৰ চমৎকাৰিতা, যিটো সৰলতাৰে বুজি পায় বাক্য জ্ঞান বা শাস্ত্ৰ জ্ঞান, এয়া জীৱনত কেনেকে প্ৰয়োগ হয়, তাৰ জ্ঞান লাভৰ পিছতহে আপুনি এজন জীৱনৰ সুচাৰু ৰূপত চলিব পৰা ব্যক্তি হ'ব, যে আপোনাৰ জীৱনটো কিমান মহত্বপূৰ্ণ। সেই ধ্যানৰ পিছত চমৎকাৰী গুণবোৰ আপোনাৰ ভিতৰত যেতিয়া এটা এটাকে অলৌকিকতা দেখিবলৈ পাব, ৰহস্য ভেদ কৰিবলৈ পাব, তেতিয়া গম পাব ধ্যান কিমান গুৰুত্বপূৰ্ণ। সেইকাৰণেই কৈছে যে ডুইং মেডিটেশ্যন, ৰিডিং বুকছ ন অন মেডিটেশ্যন, লিষ্টেনিং আদাৰ্ছ মেডিটেশ্যন এক্সপিৰিয়েঞ্চ। গতিকে আমি আনৰ ধ্যানৰ অভিজ্ঞতা শুনিব লাগিব, লগতে আমি মেডিটেশ্যন কৰিব লাগিব, আৰু মেডিটেশ্যনৰ লগত জড়িত বুকছবোৰ ৰিডিং কৰিব লাগিব, শুনিব লাগিব ফ্ৰেণ্ডছ। আৰু তেতিয়া আমাৰ ফুল প্ৰেক্টিচ অফ মেডিটেশ্যন হ'ব। গতিকে আমাৰ সকলোৰে ক্ষেত্ৰত সম্ভৱ ফ্ৰেণ্ডছ, আমাৰ অসম্ভৱ একো নাই। গতিকে ধ্যানে আপোনাৰ জীৱনটোৰ
গোটেই সিস্টেম তৰংগটোৰ আলফা বিটা গামা সিস্টেমটোকে চেঞ্জিং কৰি হায়াৰ স্থিতিলৈ লৈ যাব পাৰে, উচ্চ স্তৰীয় গেলেক্সি ইউনিভাৰ্চৰ লগত সংযোগ স্থাপিত কৰি আপোনাৰ জীৱনৰ মানদণ্ডক উন্নত কৰাই নহয় ফ্ৰেণ্ড, আপোনাৰ জীৱনটোক সুন্দৰ শৈলীৰ ৰূপত সজাই তুলি আপোনাৰ যোগেদি হাজাৰজনক এৱাৰনেছ কৰি আনকো জাগ্ৰত কৰি আত্মা মুক্তিৰ যিটো সুন্দৰতাৰ উপলব্ধি কৰাব পাৰে। ধ্যান নহয় কি, ধ্যানে নকৰে কি, গতিকে ধ্যানেই আপোনাৰ গোটেই জীৱনটোক সুন্দৰ কৰাই নহয়, আপোনাক বিচাৰ শূন্য মনটোৰে আপোনাক এটা ৰহস্যৰ মাজলৈ লৈ যাব আৰু আপুনি সেই ধ্যানৰ যোগেদি আপুনি জীৱনটোক সুন্দৰতাৰ ৰূপত ঘূৰাই পাব। এতিয়া ধ্যান কৰক ফ্ৰেণ্ডছ, ধ্যান ইজ দ্য বেষ্ট থেৰাপি। গতিকে ইয়াত কোনো ধৰণৰ বিশেষ কষ্টকৰ উপায় একো নাই। গতিকে আমি এতিয়া আলোচনা কৰিম ছেকেণ্ড, মেডিটেশ্যন কেনেকে কৰে। এতিয়া ধ্যান কৰি আছো আমি, ধ্যান কেনেকে কৰে মই অলপ ছুটিকে ক'ব বিচাৰিছো। ধ্যান কেনেকে কৰে একদম সহজ। আমাৰ আনাপানাসতি যিটো মেডিটেশ্যন সুভাষ ছাৰে, ব্ৰহ্মশ্ৰী সুভাষ ছাৰে আৱিষ্কাৰ কৰিলে, তাক ৰিনিউৱেল কৰিলে, ব্ৰহ্মতত্ত্ব তেওঁ বুদ্ধত্ব প্ৰাপ্তি কৰিলে, বুদ্ধৰ যি ধ্যান জ্ঞান সেয়া তেওঁ বুদ্ধত্ব প্ৰাপ্তি হৈ আমালৈ যিটো আজি কষ্টকৰ 40 বছৰৰ পিছত আমালৈ দি গ'ল, সেয়াই আনাপানাসতি ধ্যান ফ্ৰেণ্ডছ গোটেই পৃথিৱীত হিউমেনিটিৰ মাজত বিয়পি আছে। আৰু ধ্যান কিয় লাগে, এতিয়া আমি গম পাওঁ, ইয়াতে মই থুলমূলকে কৈছো যে আমাৰ নিউ এনাৰ্জি পৰ্টেল খোল খালে, আমাৰ কলিযুগ অন্ত হৈ নৱযুগৰ ষ্টাৰ্টিং হ'ল। আমাৰ 2012 পৰাই এই প্ৰচেষ্টাবোৰ হৈ আছে। যোৱাকালি 30 অক্টোবৰ আছিলে, 30 অক্টোবৰ 2025 নিউ এনাৰ্জি যিটো পৰ্টেল, এচেঞ্চিয়েল পৰ্টেল খোল খালে, য'ত নেকি পৃথিৱীৰ ভাইব্ৰেশ্যন আৰু বাঢ়ি গ'ল 10 গুণে, সূৰ্যৰ ভাইব্ৰেশ্যনটো যিটো ফ্ৰিকুৱেঞ্চি সেইটো বাঢ়ি গ'ল, 21 ক'ৰ কিলোমিটাৰ সূৰ্যৰ শক্তি আমাৰ লগত আহিল, গতিকে সূৰ্যৰ ভাইব্ৰেশ্যনো 20 গুণ বাঢ়ি গ'ল। গতিকে সূৰ্যৰ তত্ত্বৰ শক্তি, আকাশ তত্ত্বৰ শক্তি বাঢ়ি গ'ল, আৰু লগতে আমাৰ পৃথিৱীৰ ভাইব্ৰেশ্যনো বাঢ়ি গ'ল। লগতে পৃথিৱীত উপস্থিত থকা আমাৰ হিউমেন বিং মানৱ জাতিৰ ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চিও, যিটো নৰ্মেলি আমাৰ ফ্ৰিকুৱেঞ্চি 20 হাৰ্টজ, এতিয়া 100% বৃদ্ধি হ'ল। য'ত অৰ্থাৎ যিসকলে এতিয়াৰ পৰা ধ্যান কৰিব তেওঁলোকে শাকাহাৰী হ'ব, স্বজন সংগতি কৰিব আৰু বুকছ ৰিডিং কৰিব বা অডিঅ' বুকছ শুনিব, তেওঁলোকৰ 100% যিটো এনাৰ্জি লেভেল ফ্ৰিকুৱেঞ্চি তাত জীবলৈ তেওঁলোকে সহজ হ'ব। কাৰণ আমাৰ এতিয়ালৈকে মানুহ জাতিটো কেনেকে আছিলে, 5D বা 4D আৰু 3Dত আছিলে, য'ত লোৱাৰ ভাইব্ৰেশ্যনত আছিলে, য'ত হিংসা, কটা মৰা, খং-ৰাগ, ডিপ্ৰেশ্যন, এংজাইটি, গোটেই নেগেটিভ থটছখিনি তাত আছিলে, আৰু তাৰ মাজেদি মানুহ জীয়াই আছিলে আৰু পঢ়ি শুনি শিক্ষিত হৈছো বুলি আগলৈ গৈ আছিলে। জীৱন নাটকখনত তেওঁলোকে এটা একোটা ৰুল কৰি আছিলে, বিয়া বাৰু পাতিছিলে, বিদ্ৰোহ হৈছিলে, মৰিছিলে, আৰু জীৱনটোৰ প্ৰতি শেষ হৈ গৈছিলে মায়ামোহ, যে একো নাই আৰু জীৱনটোত। একচুৱেলি সেইটো নহয় ফ্ৰেণ্ডছ, জীৱনৰ পিছতো আৰু এটা জীৱন আছে আমাৰ, অৰ্থাৎ আত্মাৰ প্ৰগতি আছে। গতিকে যিহেতু আমি হিউমেন বিং আত্মাৰ ৰূপত আহিছো, গতিকে এতিয়া নিউ এনাৰ্জিৰ সময়ততো ধ্যানটো খুব দৰকাৰ। ধ্যানৰ বিনে কোনো আপোনাক মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰে, ধ্যানৰ বিনে আপোনাক কোনেও জীৱনৰ আচল সঠিক উদ্দেশ্যত উপনীত কৰাব নোৱাৰে। গতিকে এতিয়া নিউ এনাৰ্জি পৰ্টেল যিহেতু খোল খালে, এতিয়া একমাত্ৰ লক্ষ্য গ্ৰুপ মেডিটেশ্যন কৰক বেছি এনাৰ্জি পাবলৈ, পিৰামিড ধ্যান কৰক বেছি এনাৰ্জি পাবলৈ, পূৰ্ণিমা অমাৱস্যা ধ্যান কৰক, আৰু আপুনি পাৰ্চনেল ধ্যানো কৰক। আৰু অলপ অলপ ধ্যানৰ যোগেদি আপোনাৰ যেতিয়া এনাৰ্জি ফ্ৰিকুৱেঞ্চিটো বাঢ়িব, আপোনাৰ চাৰিওফালে এখন মেগনেটিক ফিল্ডৰ উৎপত্তি হ'ব, য'ত নেকি আপুনি সকলো বস্তুৱে পজিটিভিটি এট্ৰেকশ্যন কৰি আপোনালৈ আনিব পাৰিব। গতিকে এই সময়খিনি আহি পৰিছে ফ্ৰেণ্ডছ, গতিকে এইখিনি মই সংযোজন কৰি দিছো যে ধ্যানৰ যোগেদি নহয় কি। গতিকে কালিৰ পৰা যিটো পৰ্টেল খোল খাইছে, এইটো পৰ্টেল আমাৰ মানৱ জাতিৰ কাৰণে এক চেলিব্ৰেশ্যন ডে, যে মাদাৰ আৰ্থ আমাৰ উন্নত হ'ল, মাদাৰ আৰ্থ ডেষ্ট্ৰইড নহয়। কাৰণ আমাৰ ছাৰৰ যিটো সেনানী, যিটো ধ্যানৰ গ্ৰুপ, দক্ষিণ ভাৰতীয় যি মাষ্টাৰ সংমণ্ডলে আজি 1987 চনৰ পৰা এই ধ্যান প্ৰক্ৰিয়াটো, গ্ৰুপ মেডিটেশ্যনটো পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁলোকে গ্ৰুপ টু গ্ৰুপ কৰি আহিছিলে, যাৰ বাবে মাদাৰ আৰ্থখনক মানে মুক্তি দিবলৈ বা স্বাধীন কৰিবলৈ যিটো সময় আহি পৰিছিলে, য'ত মানুহে হাত দাঙি দিছিলে, সেই সময়তে তেওঁলোকে কৰা ধ্যানৰ কাৰণে, প্ৰাৰ্থনাৰ কাৰণে এই ফ্ৰিকুৱেঞ্চিটো ওপৰ লেভেলত, হায়াৰ ডিমেনশ্যনত একচেপ্টেড হ'ল, আৰু তাৰ উত্তৰস্বৰূপে পৃথিৱীখন বচাৰ যিটো উপায় আহিল সেয়াই মেডিটেশ্যন। গতিকে আমি মেডিটেশ্যনত অংশ লোৱাটো খুব প্ৰয়োজন ফ্ৰেণ্ডছ।
গতিকে মই এতিয়া ইয়াতে কৈছো যে মেডিটেশ্যন কেনেকৈ কৰিব। মেডিটেশ্যন কৰিবলৈ একদম ইজি। আনাপানাসতি মেডিটেশ্যন আমাৰ ইয়াতে আমি জানো যে মানুহে মেডিটেশ্যন কিয় কৰে। মানুহে জীৱনত দুটা বস্তুৱেই বিচাৰে ফ্ৰেণ্ডছ, সেয়া হ'ল এটা সুস্থ জীৱন, সুস্বাস্থ্য আৰু এটা হেল্থি মাইণ্ড, সুস্থ মন মগজু। গতিকে এই দুটাই মানুহে বিচাৰে আৰু এই দুইটাই বস্তু ধ্যানত পাব। এই দুটা বস্তু পাবলৈ হলে আপুনি প্ৰেজেন্ট মমেন্টত থাকি আপুনি সকলো সমস্যাৰ সমাধান কৰিব পৰা উপায় হ'ল আনাপানাসতি মেডিটেশ্যন। গতিকে হাউ টু ডু মেডিটেশ্যন। মেডিটেশ্যন কেনেকৈ কৰিব, এইটো এটা একদম চিম্পুল প্ৰক্ৰিয়া। আনাপানাসতি মেডিটেশ্যন একদম চিম্পুল টেকনিক, যিটো এনাৰ্জি টেকনিক বুলি কোৱা হয়। ইয়াতে কোনো গুৰু নাই, কোনো মন্ত্ৰ নাই, কোনো চান্টিং নাই। অৰ্থাৎ জাষ্ট ইউ এণ্ড ইয়ৰ নৰ্মেল নেচাৰেল ব্ৰিথ, অৰ্থাৎ আপোনাৰ নৰ্মেল প্ৰাকৃতিকভাৱে যি শ্বাস-প্ৰশ্বাস আমি ভিতৰলৈ লৈছো আৰু উলিয়াইছো, তাক চকু বন্ধ কৰি ভিতৰৰ চকুৰে আমাৰ শ্বাস-প্ৰশ্বাসটো উঠন পাথন সোমোৱা ওলোৱাটোক আমি বন্ধ চকুৰে ইয়াক চাব লাগে। হাতখন ক্ৰছ কৰিব লাগে, কোলাত আৰামকে ৰাখিব লাগে, কাৰণ হাতেদি 10% এনাৰ্জি আমাৰ এনি টাইম ওলাই যায় ফ্ৰেণ্ডছ। গতিকে হাতখন আমি ক্ৰছ কৰি কোলাত ৰাখিব লাগে। বডিটো য'ত একদম আৰামদায়ক স্থিতিত থাকিব পাৰে, য'ত বডিটোৱে কষ্ট নাপায় অলপ দেৰি। গতিকে বডিটো আপুনি চেয়াৰত বহে, ভৰি এনেকে বহিব পাৰে, ভৰিকেইটা পাক খুৱাই ক্ৰছ কৰি, আৰু বিচনাত বহে আপুনি কোনোবা মাটিত আসন কৰি বহে, য'ত বহে এটা নিৰ্দিষ্ট জেগা হলে আপোনাৰ ফ্ৰিকুৱেঞ্চিটো সদায় তাত লেভেল উন্নত হয়। গতিকে আপুনি য'ত বহিব আল্টি পাল্টি মাৰি বহিব পাৰে। আপুনি ভৰি ক্ৰছ কৰক, লেগ ক্ৰছ, হেণ্ড ক্ৰছ, কাৰণ ভৰিয়েদি 10%, হাতেদি 10%, আৰু চকু একদম বন্ধ, চকুৱেদি 80%, অৰ্থাৎ 80, 10, 10, 100% এনাৰ্জি আপোনাৰ লগে লগে ভিতৰত ৰখি যায়। গতিকে 100% এনাৰ্জি যেতিয়া আপোনাৰ ভিতৰত ৰখি যাব, তেতিয়া আপোনাৰ কাম হ'ল আপোনাৰ মনটো বাৰে বাৰে উশাহত লগাই ৰখা। আপোনাৰ বাহিৰলৈ মনটো যাব, আপোনাৰ বহুত চিন্তা আহিব, বহুত থটছে আপোনাক জুমুৰি দি ধৰিব, কিন্তু আপুনি তেতিয়া সেইবোৰৰ লগত বিজি নহয়, তাৰ পাছে পাছে নগৈ মনটোক বাৰে বাৰে উশাহলৈ লৈ আনা। গতিকে উশাহলৈ মনটো আনোতে আপোনাৰ দুদিনমান কষ্ট হ'ব, কিন্তু যেতিয়া আপোনাৰ থটছবোৰ আহিব ফ্ৰেণ্ডছ, সেয়া আপোনাৰ নাহে। যিবোৰ সোমাই আছে ছাবকনচিয়াছ মাইণ্ডত অতদিনে, একদম পাহৰি থকা থটছটো আহিব, কিন্তু সি ওলাই যাব, লাহে লাহে ওলাই 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 এদিন ই ফিনিছ হৈ যাব। অৰ্থাৎ আপোনাৰ ফাইলটো, মেমৰি ফাইল একদম কুল খালী হৈ যাব। যেতিয়া খালী হ'ব, তেতিয়া আপোনাৰ ব্ৰহ্মৰন্ধ্ৰ খোল খাব, আৰু ব্ৰহ্মাণ্ডীয় উৰ্জা, যি পাৱাৰ, শক্তি, এনাৰ্জি, সেয়া আপোনাৰ ব্ৰহ্মৰন্ধ্ৰইদি, ব্ৰহ্মতালুৱেদি আপোনাৰ শ্বাস-প্ৰশ্বাসৰ মাধ্যমেদি গোটেই বডিলৈ, শৰীৰ মন আত্মালৈ প্ৰবাহিত হ'বলৈ ল'ব ফ্ৰেণ্ডছ। যেতিয়া প্ৰবাহিত হ'ব, ইয়াৰ ফ্ৰিকুৱেঞ্চি ভাইব্ৰেশ্যনে আপোনাক অনুভৱ কৰিবলৈ কিছুমান পৰিস্থিতি আপোনাৰ সন্মুখত আনি দিব। ইয়াত টোপনি যাব নালাগে, কেৱল কনচিয়াছ, একদম এৱাৰনেছ হৈ সজাগ হৈ থাকিব লাগে, কাৰণ শ্লিপ ইজ কনচিয়াছ মেডিটেশ্যন। টোপনি যেতিয়া আমি যাওঁ, সেইটো হ'ল কনচিয়াছলি আমি শুই যাওঁ, কিন্তু মেডিটেশ্যন ইজ কনচিয়াছ শ্লিপ। মেডিটেশ্যনটো হ'ল জাগ্ৰত হৈ, সজাগ হৈ শুই থকা। অৰ্থাৎ আপুনি শুই আছে, কিন্তু আপুনি সজাগ হৈ আছে। কি হৈ আছে আপুনি গম পাই আছে, উশাহকো মন দি আছে। কিন্তু আমি যেতিয়া ৰাতি শুই যাওঁ, তেতিয়া আমাৰ উশাহেই লৈছো নে হাৰ্টে চলিছে নে আমি একো গম নেপাওঁ। সেইটো শ্লিপ আৰু আমাৰ এই ধ্যানৰ শ্লিপটোৰ লগত বহুত পাৰ্থক্য। যেতিয়া আপুনি ধ্যান কৰিব ফ্ৰেণ্ডছ, আপোনাৰ 3 ঘণ্টা টোপনি হয়তো 30 মিনিট ধ্যানত আপোনাৰ কমপ্লিট হ'ব। আপোনাৰ টোপনি ক্ষতি হ'ব বুলি ভয় নাখাব। সময় নাই ধ্যান কৰিবলৈ, সেইটো ভয় নাখাব, কাৰণ ৰাতি সময়খিনি গোটেই ৰাতিটো আপোনাৰ। ৰাতিপুৱা সোনকালে উঠিলে সেইখিনিও আপোনাৰ, যিটো ব্ৰহ্ম মুহূৰ্তৰ ধ্যান বা প্ৰাৰ্থনা বুলি কোৱা হয়। গতিকে য'ত কমফৰ্টেবল পজিশ্যনত বহে, য'ত বডিটো আৰামদায়ক হয়, হেণ্ড ক্ৰছ, লেগ ক্ৰছ, আইজ ক্ল'জ, বাছ ইমানটোৱে আপোনাৰ কাম। আৰু উশাহক অবজাৰ্ভ কৰক। যেতিয়া আপোনাৰ অবজাৰ্ভেশ্যন কেৱল উশাহৰ লগত এক হ'ব, তেতিয়া আপোনাৰ শূন্য স্থিতি আহিব ফ্ৰেণ্ডছ। ন' থটছ, ন' পাষ্ট, ন' ফিউচাৰ, প্ৰেজেন্ট মমেন্টত থাকি আপুনি উশাহ লৈ থকা এটা আত্মা হয়, জীৱিত প্ৰাণী হয়, আপুনি যি আছে উশাহটোৱে আপোনাৰ প্ৰমাণ। আপুনি উশাহৰ লগত আছে, অৰ্থাৎ আত্মস্থিতিত আছে, আপুনি আপোনাৰ আত্মাৰ লগত আছে। গতিকে যেতিয়া সেই স্থিতিত যাব, তেতিয়া আপোনাৰ শ্বাস-প্ৰশ্বাসৰ গতি এটা সময়ত ছুটি হৈ আহিব। এটা সময়ত আপোনাৰ উশাহটো নোলোৱাকৈও আপুনি থাকিব পৰা হ'ব, য'ত আপোনাৰ উশাহৰ গতিবিধি আপোনাৰ ভিতৰৰ ফাংচনবোৰ ৰিনিউৱেল কৰিবলৈ, ফ্ৰিকুৱেঞ্চি বঢ়াই, সকলো ব্লকেজ দূৰ কৰিবলৈ, বেমাৰবোৰ দূৰ কৰিবলৈ আপোনাক সহায় কৰিব ফ্ৰেণ্ডছ। গতিকে কিমান সময় ধ্যান কৰিম, ইয়াত কোনো লিমিটেশ্যন নাই। ক'ব গ'লে পত্ৰিজী ছাৰে যিহেতু আমাক এটা ফৰ্মুলা দিছে, যিমান বয়স
এই বয়স অনুপাতে ধ্যান কৰা 10 বছৰ 10 মিনিট 5 বছৰ 5 মিনিট 50 বছৰ 50 মিনিট 30 বছৰ 30 মিনিট অৰ্থাৎ বয়স অনুপাতে ধ্যান কৰা তাতোকৈ যদি আপুনি বয়স সময়টো বঢ়াই যাব পাৰে বেষ্ট অৰ্থাৎ দিনটোত যদি আপুনি 3টা টাইম আপুনি সংকল্প লৈ ধ্যান কৰে 30 মিনিট কৰিলে আপোনাৰ 90 মিনিট হ'ব গতিকে তেনেকে আপুনি সময়টো বঢ়াই যাওক সৰু বাচ্চাৰ ক্ষেত্ৰত আপুনি বয়স অনুপাতে দিয়ক তেওঁলোকক 10 বছৰ 10 মিনিট 5 বছৰ 5 মিনিট পাৰিলে তেওঁলোকক 5 মিনিট 10 মিনিট বঢ়াই যাওক চাব তেওঁলোকৰ এতিয়াৰ পৰা ফ্ৰিকুৱেঞ্চি কিমান হাই আৰু উন্নত পৰ্যায়ৰ তেওঁলোকৰ আত্মস্থিত হ'ব গতিকে ইয়াক কৰিবলৈ কোনো ধৰণৰ তেনেকুৱা প্লেচ নালাগে য'ত কমফৰ্টেবল পজিশ্যনত আপুনি বহিব পাৰে আপুনি বাছ জাৰ্ণিটো পাৰে ট্ৰেইন জাৰ্ণিত পাৰে ফ্লাইটত গ'লেও পাৰে আপুনি ডক্টৰৰ ওচৰলৈ অপেক্ষা কৰিছে কিছু সময় ৱেইটিঙত আছে তাতো আপুনি চকু মুদি ধ্যানত থাকিব পাৰে উশাহক অবজাৰ্ভ কৰিব পাৰে আৰু আপুনি ক'ৰবাত নেচাৰত গৈছে তাতো ধ্যান কৰিব পাৰে কাৰণ নেচাৰ ধ্যান ইজ দ্য বেষ্ট ধ্যান পানীৰ কাষলৈ গৈছে ক'ৰবাত তাতো আপুনি কাষত বহি ধ্যান কৰিব পাৰে গতিকে ধ্যানৰ কোনো তেনেকুৱা চিষ্টেম নাই গতিকে আপুনি য'ত আপুনি সুবিধাজনক কৰিব পাৰে য'ত মাইণ্ডটো আত্মাটো ৰিলেক্স হৈ পৰে কুল হৈ পৰে আৰু কোনো ডিষ্টাৰ্ব বাহিৰৰ নাথাকে তেতিয়া আপোনাৰ ভিতৰত সেই সকলো ধৰণৰ নেচাৰেল ফ্ল' যিটো ফ্ৰিকুৱেঞ্চি ব্ৰিথৰ লগত আপোনাৰ অট'মেটিক প্ৰক্ৰিয়াত আহিবলৈ ল'ব যেতিয়া মাইণ্ড এমটি হ'ব তেতিয়া কচমিক এনাৰ্জি যিটো ইউনিভাৰ্চেল এনাৰ্জি বুলি কোৱা হয় বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি আপোনাৰ ভিতৰত ফিজিকেল বডিত এণ্টাৰ কৰিব আৰু তেতিয়া আপোনাৰ এই ফিজিকেল বডিটোৱে ইনাৰ চেঞ্চবোৰ এক্টিভেট কৰিব অৰ্থাৎ আপোনাৰ 5 চেঞ্চ আছে নহয় তাকো এক্টিভেট কৰিবলৈ আৰম্ভ কৰিব গতিকে ধ্যানৰ এই সময়ত বিশ্ব শক্তি শৰীৰলৈ খুব আহে ধ্যানৰ সময়টোতেই অন্তৰশক্তি ইনাৰ পাৱাৰটো জাগৃত হ'বলৈ আৰম্ভ কৰে আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা আহিবলৈ আৰম্ভ কৰে ফ্ৰেণ্ডছ গতিকে নতুন ধাৰণাৰ বিকাশ হ'ব নিয়ন্ত্ৰণ হ'ব তৰংগৰ যিটো বিকাশ হ'ব তেতিয়া আপোনাৰ কাৰ্য প্ৰণালীবোৰো বৃদ্ধি হ'ব গতিকে আপোনাৰ সম্বন্ধ সকলোখিনি ধ্যানৰ লগত যিটো সম্পৰ্ক ৰিলেশ্যনশ্বিপ সেইটো আপোনাৰ মজবুত হ'ব যেতিয়া আপুনি সদায় ধ্যান কৰিব তেতিয়া দেখিব আপোনাৰ জীৱন নতুনৰ পৰা নতুন ফ্ৰিকুৱেঞ্চিলৈ নতুন তৰগলৈ ধাৱমান হৈছে আপোনাৰ মাইণ্ড স্থিতি আৰু মন মগজুৰ যিটো উত্থান পতন উৎপাত সেই সকলো ঠাণ্ডা হৈ পৰিছে অৰ্থাৎ ৰিলেক্স হৈ পৰিছে গতিকে এইখিনি আমাৰ ধ্যান কৰাৰ প্ৰচিডিঅ'ৰ একদম সহজ প্ৰক্ৰিয়া যি আনাপানসতি ধ্যান আপুনি আমাৰ PMC আছামৰ লগতো সংযুক্ত হ'ব পাৰে PMC ত্ৰিপুৰা PMC হিন্দী সকলোৰ লগত আপুনি সংযুক্ত হৈ ধ্যান শিকিব পাৰে গতিকে ধ্যানৰ পৰা আমাৰ লাভালাভ কি হয় গতিকে এইখিনিতে আহিছে আমাৰ ধ্যানৰ যোগেদিনো আমাৰ লাভালাভ কি হয় গতিকে বেনিফিট অফ দ্য মেডিটেশ্যনৰ যোগেদি লাভ কি হয় বুলি ক'লে যে মেডিটেশ্যনেই হ'ল আমাৰ এখন আইনাত আপুনি যেনেকৈ হুবহু আপোনাক দেখে ধ্যানৰ যোগেদি আপোনাৰ ভিতৰৰ সত্তাটোক হুবহু ৰূপত দেখিব ধ্যানৰ যোগেদি আপোনাৰ পৰিৱৰ্তন হ'ব শাৰীৰিকভাৱে হ'ব আপোনাৰ বেমাৰ আজাৰবোৰ একদম নাইকিয়া হৈ যাব চৰ্দিৰ পৰা কেঞ্চাৰলৈকে বাকী সকলো বেমাৰৰ সলিউশ্যন ধ্যান গতিকে মানসিক সন্তুলন বাঢ়িব মানসিক স্থিতি আপোনাৰ চেঞ্জিং হ'ব মানসিক পৰিস্থিতি উন্নতকৰণ হ'ব মানসিক ভাৱনা চিন্তাৰ উন্নতকৰণ হ'ব মানসিক যিটো স্থিতিত থাকি আপুনি দুখ কষ্টৰ বাতাবৰণত জিছে সেই সকলো সলনি হৈ হায়াৰ ফ্ৰিকুৱেঞ্চিৰ মাজত আপুনি জীৱ পাৰিব বৌদ্ধিক ক্ষমতা বুজা পৰাৰ ক্ষমতা বুদ্ধিমত্তা গুণটো খুব বৃদ্ধি হ'ব অৰ্থাৎ আপোনাৰ বৌদ্ধিক সত্তাটো এনেকুৱা ধৰণৰ বাঢ়িব যে আপোনাৰ বুদ্ধিমত্তাটো অতিৰিক্ত হ'ব আৰু আধ্যাত্মিক বিকাশ হ'ব আধ্যাত্মিকতাৰ স্পিৰিচুৱেলিটিত যিটো স্পিৰিচুৱেল মিছন অৰ্থাৎ আধ্যাত্মিক বিকাশৰ বাবে আমাৰ লাইফ মিছনটো যিহেতু আহিছে পৃথিৱীত ফ্ৰেণ্ডছ গতিকে আধ্যাত্মিক বিকাশটো ইমান সুন্দৰকৈ হ'ব যে আপোনাৰ মোবাইলটো খুলিলেও আধ্যাত্মিকতাৰ নলেজ পাব আপোনাক ইউনিভাৰ্ছে দিব খোজা টপিকটো পাব আপুনি বিচাৰি থকা হোৱাইটো ক্লিয়াৰ হ'বলৈ যিটো টপিকৰ প্ৰয়োজন নলেজৰ প্ৰয়োজন হয়তো ইউটিউব খুলিলেই পাব এই সকলোখিনি বস্তু আপোনাৰ যিটো মাইণ্ডে বিচাৰি আছিলে এই সকলো ইউনিভাৰ্ছে আপোনাক পাবলৈ দিব কাৰণ আধ্যাত্মিক বিকাশৰ হ'ব তেতিয়াই আপুনি ধ্যান কৰিব ধ্যানৰ বিকাশ আধ্যাত্মিক বহুত উন্নত স্তৰৰ নলেজ আৰু ধ্যানৰ স্থিতিলৈ আপোনাক লৈ যাব গতিকে ধ্যানে আপোনাক আধ্যাত্মিক বিকাশেই নহয় সামাজিক বিকাশ কৰিব সামাজিকভাৱে আপোনাক দায়বদ্ধতা কৰিব সমাজৰ মানুহখিনিৰ মাজত এৱাৰনেছ বঢ়াবলৈ সামাজিকভাৱে বাতাবৰণৰ যিটো ফ্ৰিকুৱেঞ্চিত আছে তেওঁলোকে উন্নত ফ্ৰিকুৱেঞ্চিত জীবলৈ যিখিনি বিচাৰ বুদ্ধিৰ প্ৰয়োজন যেনেকুৱা ধৰণৰ জীৱনশৈলীৰ প্ৰয়োজন এই সকলোখিনি মানুহক শিকোৱাৰ এজন মাষ্টাৰ ৰূপে আপুনি পৰিগণিত হ'ব পাৰিব সামাজিক দায়বদ্ধতাত আপুনি
বিজি হ'ব পাৰিব বা সামাজিক দায়বদ্ধতাটো আপোনাৰ সুন্দৰৰূপে নিভাব পাৰিব। শৈক্ষিক বিকাশ হ'ব, যি শিক্ষা জ্ঞান আপুনি কিতাপৰ পৰা লৈ আহিছে সেই শিক্ষাতকৈও ওপৰৰ শিক্ষা, উইজডম, প্ৰজ্ঞা, এই সকলো বিকাশেই ধ্যানৰ দ্বাৰা সম্ভৱ হ'ব। য'ত নেকি উইজডম, ওপৰৰ লেভেলৰ পৰা যিটো জ্ঞান আহে, প্ৰজ্ঞা বুলি কোৱা হয়, সেই প্ৰজ্ঞা তেতিয়া আহিব যেতিয়া আপোনাৰ ইনাৰ ভিজন খোল খাব ফ্ৰেণ্ডছ, আপোনাৰ আউটাৰ ভিজন বন্ধ হ'ব আৰু আপোনাৰ কানেকশ্যন ব্ৰহ্মাণ্ডৰ লগত হ'ব। ব্ৰহ্মৰ তত্ত্বৰ যিটো জ্ঞান, সেই জ্ঞান আপুনি পাবলৈ আৰম্ভ কৰিব, যাক প্ৰজ্ঞা বুলি কোৱা হয়। সেই উইজডম তেতিয়া পাব যেতিয়া আপুনি ধ্যানৰ তৰংগ বহাব, সেই তৰংগৰ অনুপাতে আপুনি ধ্যানৰ জ্ঞানবোৰ পাব পাৰিব ফ্ৰেণ্ডছ। ধ্যানে প্ৰাণশক্তি প্ৰবাহ কৰে, কাৰণ ধ্যানেই প্ৰাণৰ শক্তি। ফলত শৰীৰৰ বিভিন্ন অংগ নতুনকৈ শক্তিপ্ৰাপ্ত হয়। অৰ্থাৎ য'ত ব্লকেজ আছিলে, পেইন আছিলে, বিষ, য'ত ত'ত আপোনাৰ বিভিন্ন ধৰণৰ অৰ্গেনছৰ ডিষ্টাৰ্ব আছিলে, অৰ্গেনছবোৰ আনৰিলেটেড হৈ গৈছিলে বা অৰ্গেনছবোৰ আমাৰ বেমাৰ আৰম্ভ হৈছিলে, য'ত চক্ৰ বেলেঞ্চ নাছিলে, চক্ৰৰ লগত জড়িত যিবোৰ ইনবেলেঞ্চ আমাৰ অৰ্গেনছ, অংগ পতংগ ভিতৰৰ বাহিৰৰ, সেই সকলোখিনিৰ যিখিনি ফ্ৰিকুৱেঞ্চিৰ প্ৰয়োজন, য'ত এনাৰ্জি লেভেলৰ প্ৰয়োজন, তাত শক্তিৰ প্ৰয়োজন, সেই শক্তি ক্ষেত্ৰখন কমি গৈছিলে, দুৰ্বল হৈছিলে, তাত বেমাৰ হিচাপে আমি চিহ্নিত কৰিছিলোঁ। গতিকে সেই বেমাৰবোৰ লাহে লাহে শক্তিৰ ক্ষেত্ৰতে তাত যেতিয়া হাজাৰ শক্তি বহাব, তাক যিমান প্ৰয়োজন শক্তি দিব ধ্যানে, তেতিয়া সেই তৰংগটো, তাৰ ভাইব্ৰেশ্যনটো, ফ্ৰিকুৱেঞ্চিটো সলনি হৈ আপোনাক সুস্থতালৈ প্ৰাপ্ত কৰিব। গতিকে আপোনাৰ ব্লকেজবোৰ ইজিলি খোল খাব, বেমাৰৰ চলিউশ্যন আপোনাৰ ভিতৰত ওলাব। গতিকে ধ্যানে আপোনাক ৰোগমুক্ত কৰে, অংগ পতংগৰ নতুন প্ৰাণশক্তি সঞ্চাৰ কৰে, আপোনাৰ হাৰ্দিক মজবুত কৰে, হাৰ্দিক জোৰা লগায়, আৰু আপোনাৰ DNA লেভেলতো আপোনাক পৰিৱৰ্তন কৰে। গতিকে ধ্যানে এক এনাৰ্জি হয়, এই এনাৰ্জিত যেতিয়া আপোনাৰ ভিতৰত প্ৰবাহিত হ'ব, এই অট'মেটিক প্ৰক্ৰিয়াত আপুনি নজনাকে সকলো ধৰণৰ ছিষ্টেম ভিতৰত সংগঠিত হ'বলৈ লয়। শাৰীৰিক স্তৰত পৰিৱৰ্তন হ'ব, যেনেকৈ শাৰীৰিক স্তৰত প্ৰাণৰ শক্তি কম পায় বা নোপোৱাৰ বাবে বেমাৰ হয়। উশাহৰ যিটো আমাৰ বিসংগতি, খঙত উশাহ লওঁ, দৌৰা ধপৰাকৈ উশাহ লওঁ, ইৰিটেড হৈ থাকোঁ, এনাৰ্জেটিক নাথাকোঁ আমি, সেই উশাহৰ প্ৰক্ৰিয়াত আমাৰ কি হয়, জীৱন আয়ু ক্ষয় গৈ থাকে ফ্ৰেণ্ডছ। কিন্তু যেতিয়া আমি ধ্যান কৰিম, তেতিয়া উশাহৰ সংযোজনটো, উশাহৰ ফ্ৰিকুৱেঞ্চিটো আমাৰ যেতিয়া চেঞ্জিং হয়, তেতিয়া উশাহ পৰ্যাপ্ত পৰিমাণে আমাৰ ভিতৰত সংৰক্ষিত হয়, তেতিয়া আমাৰ আয়ু বাঢ়িবলৈ লয়। এটা এক্সাম্পলেৰে বুজাইছোঁ, কুকুৰে খুব ঘন ঘনকৈ উশাহ লয় ফ্ৰেণ্ডছ, সেইকাৰণে কুকুৰৰ আয়ু 17 বা 16 বছৰ, তেওঁলোকে বেছি দিন জীৱিত নোৱাৰে। কাছ 120 বছৰলৈকে বা 140লৈকে জীয়াই থাকে, কাৰণ কাছৰ গতি ধীৰ, কাছৰ উশাহৰ উশাহ বহুত বেছিকে ল'ব পাৰে 1 মিনিটত। গতিকে তেওঁলোকৰ সেই ফ্ৰিকুৱেঞ্চিটোৰ কাৰণে তেওঁলোকৰ উশাহৰ পৰ্যাপ্ত এনাৰ্জি ভিতৰত থাকে। যেতিয়া এনাৰ্জি ধ্যানৰ যোগেদি আপুনি বেছিকে পাব, আপোনাৰ জীৱন আয়ুস ৰেখা বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব, অৰ্থাৎ আপোনাৰ সকলো সলনি কৰি গৈ থাকিব। অৰ্থাৎ হোল বডি পুনৰ প্ৰাণপ্ৰাপ্ত হ'ব, আৰু হোল বডি নতুনকৈ জীৱিত প্ৰাপ্ত হ'ব। মানসিক স্তৰত আপোনাৰ কি হ'ব, এক সাধাৰণ ব্যক্তিয়ে যিহেতু দিনটোত 60,000 থটছত থাকে, চিন্তা ভাৱনা 60,000 কৰে ফ্ৰেণ্ডছ, আপুনি ময়ো কৰি আছিলোঁ। অতীতৰ হয়, অতীতত কি কি হৈ গ'ল, সেই মেমৰিখিনি, এইটো হৈছিলে, এইটো এনে হ'ল, এইটো হ'ল, এইটো হ'ল, সেই অতীতৰ মেমৰিখিনিক আকৌ আমি কঢ়িয়াই আনো, যিবোৰ আমি পাহৰণি গৰ্ভত পুতি পেলালোঁ, তাকো আনো। আৰু ভৱিষ্যতে আমাৰ কি হ'ব, কি নহ'ব, কেনেকে থাকিম, এই কিয়টো কি হ'ব সেইটোক লৈ থাকোঁ, যিটো ভৱিষ্যত আমি দেখা নাই তাক লৈ চিন্তিত হৈ দুখিত হৈ থাকোঁ। কিন্তু প্ৰেজেণ্টত আমি নাথাকোঁ, বৰ্তমান স্থিতিত নাথাকোঁ। ধ্যানে আপোনাক বৰ্তমান স্থিতিত জীবলৈ শিকাব। বৰ্তমানত থাকিলে ন' পাষ্ট, ন' ফিউচাৰ, দুখ নাই, কষ্টও নাই, আপুনি এডজাষ্ট হৈ একচেপ্ট কৰিব পাৰিব ফ্ৰেণ্ডছ। গতিকে আপোনাৰ তেতিয়া এনাৰ্জি ফ্ৰিকুৱেঞ্চি বাঢ়ি যাব। গতিকে তেতিয়া আপোনাৰ যিটো কথোপকথনৰ স্তৰ, চিঞৰ বাখৰ, এইখিনিৰ পৰা আপুনি আঁতৰি আহিব, তেতিয়া এনাৰ্জি লেভেলৰ গতিপথটো বাঢ়িব। গতিকে তেতিয়া আপোনাৰ দুৰ্বল মস্তিষ্ক বা শৰীৰটো বা মনটো ষ্ট্ৰং হৈ উঠিব বা পুনৰ্জীৱিত হৈ উঠিব। মস্তিষ্কৰ 4 প্ৰকাৰ তৰংগ আছে ফ্ৰেণ্ডছ, আমি জানো, যিসকল আমি বিজ্ঞানৰ ছাত্ৰ আমি নিশ্চয় জানো। মস্তিষ্কৰ যি 4 প্ৰকাৰ তৰংগ, আলফা, বিটা, থিটা এণ্ড ডেল্টা। গতিকে এই আলফা, বিটা, থিটা, ডেল্টাৰ যিটো ফ্ৰিকুৱেঞ্চি, মস্তিষ্কৰ তৰংগৰ যিটো স্থিতি, সেইটোৰ থিটা স্থিতিলৈ উন্নতিকৰণ হ'ব। যেতিয়া আপুনি চকু বন্ধ কৰি এটা লেভেলত গুচি যায়,
তেতিয়া আপোনাৰ সেই থিতা স্থিতি উৎপন্ন হয়, য'ত সূক্ষ্ম শৰীৰ যান এষ্টেল লেভেল, আপোনাৰ বডিটো ইয়াতেই থাকে, এটা বডি আপোনাৰ ভিতৰৰ পৰা যিটো এষ্টেল বডি আমাৰ লগত আছে, সেই এষ্টেল বডিটো ওলাই যাব পাৰে। অৰ্থাৎ আপুনি তাৰ পৰাও আপোনাক দেখিব বহি থকা, তাৰ পৰাও দেখিব, আৰু এষ্টেল বডিত আপুনি বহুত দূৰ দূৰলৈ ভ্ৰমণ কৰিব পাৰে। গতিকে এষ্টেল বডি প্ৰাপ্ত তেতিয়া হয় যেতিয়া আপুনি ধ্যান কৰে। আৰু এইটো সকলো ক্ষেত্ৰত হৈ থাকে, ৰাতি শুওঁতে আমাৰ প্ৰত্যেকৰে হয়, কিন্তু আমি বুজি নাপাওঁ সেইটো এষ্টেল বডি বুলি। কিন্তু যেতিয়া আপুনি ধ্যান কৰিব, এষ্টেল বডিৰ অনুভৱ কৰিব পাৰিব। ত্ৰিনেত্ৰ অৰ্থাৎ থাৰ্ড আই বা আজ্ঞা চক্ৰ জাগৰণ হ'ব। আৰু যেতিয়া আজ্ঞা চক্ৰ এক্টিভেট হ'বলৈ ল'ব, তেতিয়া আমাৰ ব্ৰেইনৰ যিটো ফ্ৰিকুৱেঞ্চি ভাইব্ৰেশ্যন, ই উন্নতৰ পৰা উন্নত মানদণ্ডৰ হ'ব। তেতিয়া আপোনাক শান্ত কৰিব, সুস্থিৰ কৰিব, ইনাৰ ভিজন আৰু ইনাৰ পাৱাৰ অধিককৈ বৃদ্ধি কৰিব। গতিকে আপুনি মনৰ চকুৰেও সকলো চাব, বুজিব, জানিব পৰা হ'ব। গতিকে থাৰ্ড আই এক্টিভেশ্যন আপোনাৰ ধ্যানৰ যোগেদিয়ে সম্ভৱ ফ্ৰেণ্ডছ। গতিকে শৰীৰ আৰু স্বাস্থ্যৰ মনৰ শান্তি, শৰীৰৰ স্বাস্থ্যৰ শান্তি, মনৰ শান্তি, এই সকলোৰ বৃদ্ধিৰ বিকাশ হ'বলৈ আৰম্ভ কৰে ধ্যানৰ যোগেদি ফ্ৰেণ্ডছ। গতিকে ধ্যানে লগতে আপোনাক শ্বৰ্টত ক'বলৈ হ'লে ধ্যানে আৰু কি কৰে, শৰীৰ আৰু স্বাস্থ্য মনৰ বুদ্ধিৰ বিকাশ কৰে। চুটিকে ক'বলৈ গ'লে আধ্যাত্মিক যিটো বিকাশ তাৰ বা সূক্ষ্ম শৰীৰ বিকাশ কৰে, স্মৰণ শক্তি, মেমৰি শক্তি যাক কওঁ, সংকল্প শক্তি, যি সংকল্প কৰিব, সংকল্পটো ধ্যানত সিদ্ধপ্ৰাপ্ত হয়। গতিকে সংকল্পৰ শক্তিটো পাৱাৰফুল কৰে ধ্যানে ফ্ৰেণ্ডছ। আৰু একাগ্ৰতা, মনোযোগ বাঢ়িবলৈ আৰম্ভ কৰে, ধৈৰ্য শক্তি তামাম বাঢ়িবলৈ, য'ত 10 মিনিট আপুনি বহিব নোৱাৰিছিলে, আপুনি 10 ঘণ্টা, 5 ঘণ্টাও বহিব পৰা হয়। গতিকে সেয়াৰ ৰিজাল্ট আমাৰ লগত আছে ফ্ৰেণ্ডছ। গতিকে একেবাৰে উঠান পঠানো, ইৰিটেড হৈ থকা এটা সন্তানো, 5 মিনিট নবহা সন্তানো 3 ঘণ্টা 2 ঘণ্টা আৰামত বহিব পৰা হৈ যায়। কাৰণ সেয়া ধৈৰ্য বা মনোযোগ যিখিনি শক্তি তাৰ বাঢ়ে, তাৰ কাৰণে তেওঁ বহিব পৰা, ইচ্ছা শক্তি বাঢ়িব বা কাৰ্যকৌশলৰ যিটো শক্তি, সেই শক্তিটো উন্নতকৰণ, নিউ আইডিয়াবোৰ ক্ৰিয়েট হ'ব, ভিতৰত যিটো ইনবৰ্ন টেলেণ্টবোৰ দক্ষতাৰে প্ৰকাশ হ'ব, সম্বন্ধৰ ৰিলেশ্যনশ্বিপ যি উন্নতিকৰণ, ইম্প্ৰুভমেণ্ট, ৰিলেশ্যন ইজনৰ লগত সিজনৰ যিটো ৰিলেশ্যনৰ ফ্ৰিকুৱেঞ্চি, সেই তৰংগটো যেতিয়া বাঢ়িব, ৰিলেশ্যনশ্বিপ বা সম্বন্ধৰ উন্নতিকৰণ হ'ব। লগে লগে ইয়াৰ যোগেদি আমাৰ আয়ুস বাঢ়িব। গতিকে সেইটো এটা খুব দৰকাৰী। আমাৰ স্কিন উন্নতকৰণ হ'ব, আমাৰ আউটাৰ লুকিং বেলেগ হ'ব। গতিকে আমাৰ মুখৰ ভাৱ ভাষা বেলেগ হ'ব, আমাৰ জীৱনৰ মানদণ্ড বা ধৰণ বেলেগ হ'ব। গতিকে ধ্যানে আপোনাক সেইখিনি বেনিফিটৰ উপৰিও জীৱনৰ উদ্দেশ্যবোৰ স্পষ্টকৈ বুজি পোৱাত সহায় কৰিব, যে প্ৰত্যেকটো জীৱনৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছে। অবাঞ্ছিত যিবোৰ অভ্যাস, বেয়া বস্তু খোৱা, বেয়া বস্তুৰ প্ৰতি আসক্তি, সেই সকলোখিনি নিচা বা এলেহুৱা ভাৱ, অকৰ্মণ্যতা বা জিদি ভাৱ বা হিংসুক ভাৱ, আনক সমালোচনা কৰা, নিন্দা কৰা, জেলাছ কৰা, অত্যাচাৰ কৰা, এই সকলোখিনিৰ পৰা ধ্যানে আপোনাক এক উচ্চত পৰ্যায়লৈ লৈ যায়। গতিকে সলনি কৰে ধ্যানৰ এয়া বেনিফিট। ধ্যান কৰিলে আমাৰ সমস্যাবোৰ চলিউশ্যন আহিব, কাৰণ সমস্যা আমাৰ লগতে আছে, চলিউশ্যনৰ ভিতৰত আছে। গতিকে চলিউশ্যন পাবলৈ আপুনি ভিতৰলৈ যাব লাগিব, ধ্যান কৰিব লাগিব। ধ্যানে আপোনাৰ চলিউশ্যনটো পোৱা, তাৰ স্থিতিটো পোৱাত আপোনাক সহায় কৰে। গতিকে সমস্যা আহিছে, ধ্যান কৰক, চকু বন্ধ কৰক, ধ্যান কৰক। ধ্যানে মাইণ্ড ৰিলেক্স কৰে, এটা কুল মাইণ্ডে এটা শুদ্ধ চিন্তা ল'ব পাৰে। গতিকে চিন্তাৰ স্পষ্টতাটো আহিব, যিটো স্পষ্ট ৰূপত, শুদ্ধতাৰ আৰু উচিত অনুচিত ৰূপত এটা চিন্তা কৰি সিদ্ধান্ত ল'ব পৰাৰ ক্ষমতাটো ধ্যান কৰিলে পাব। কাৰণ আপুনি অনুচিত চিন্তা তেতিয়া নকৰিব, যিটো উচিত সেইটোকে কৰিব। আৰু জীৱনটোক দেখা, চোৱা, অনুভৱ কৰাৰ, বুজি পোৱাৰ যিটো মানদণ্ড, দৃষ্টিভংগী, সেয়া দৃষ্টিভংগী একদম সলনি হৈ যাব। জীৱনটোক আপুনি যে ভাবিছিলে যে জীৱনত একো নাই, একদম দুখ আৰু কষ্ট একো নোপোৱা, এই সমস্যাবোৰ আপোনাৰ যেতিয়া নাইকিয়া হ'ব, ভিতৰত এক শান্তিময় স্থিতি আহিব, তেতিয়া আপুনি গম পাব জীৱনটোক খুব আপুনি ভবাৰ দৰে নহয়, তাতোকৈ বহুত উন্নত। সেই চোৱাৰ দৃষ্টিভংগীটো, বুজি পোৱাটো, অনুভৱ কৰা জীৱনটো জি উঠাৰ যিটো ইচ্ছা, স্পৃহা, এয়া আপোনাৰ উন্নত মানদণ্ডৰ হ'ব। যে আপুনি মই মৰি নাযাওঁ কিয় শব্দটো আপোনাৰ নাহি, আৰু দুদিনমান জীয়াই থাকিব পৰা হ'লে, আগতে মই ধ্যানটো পোৱা হ'লে, ঠিক এনেকুৱা এটা অনুভৱ ধ্যানে আপোনাক কৰাব। এয়াও ধ্যানৰ বেনিফিট।
ধ্যানৰ স্পেচিয়েল বেনিফিট হ'ল হৰমনৰ উৎপত্তি, যিটো হৰমন ডক্টৰে আমাক হয়তো মেডিচিনৰ যোগেদি দিব, কিছুমান হৰমন মেডিচিনতো নাপায় ফ্ৰেণ্ডছ। গতিকে হৰমনৰ চেঞ্জিং বা উৎপত্তি কৰে ধ্যানে। চেৰেটনিন যিটো বা হেপী হৰমন, য'ত হেপিনেছ ফিল হয়, এই চেৰেটনিন হৰমন যি আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষাত মহত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰে আমাৰ মুখ্য মনস্থিতি, মনৰ স্থিতিটো, টোপনিৰ যিটো উপায়, টোপনি অহাৰ এটা সুন্দৰতা, মাংসপেশীৰ যিটো সবলতা, সুস্থতা, সাহসী যিটো ভাৱনা, ষ্ট্ৰং মনোবৃত্তি, সকলো নিয়ন্ত্ৰিত কৰে হেপী হৰমনে। হেপী হৰমনটো থাকিলে আপুনি ভিতৰৰ পৰাই আপোনাৰ সকলো হেপিনেছ হ'ব, কাৰণ হৰমনটো ভিতৰত ক্ৰিয়েট হ'ব। গতিকে এই হেপী হৰমনে আপোনাক, চেৰেটনিন হৰমনে আপোনাক ধ্যানৰ যোগেদি বেছিকে উৎপত্তিত হয়। এণ্ড্ৰফিন নামৰ এবিধ হৰমন আছে, যি পিটুইটাৰী গ্লেণ্ড আমাৰ ভিতৰত আছে। পিটুইটাৰী গ্লেণ্ডত যি এণ্ড্ৰফিন হৰমন বনায়, যি ৰাতি গভীৰ টোপনি আন্ধাৰত শুলে আমি পিটুইটাৰী গ্লেণ্ড এক্টিভেট হয় আৰু এণ্ড্ৰফিন হৰমন ৰিলিজ হয়, য'ত ল'ৰা ছোৱালীবোৰে পঢ়া শুনাত বহুত চাৰ্প নজৰত চাব পাৰে, ল'ব পাৰে, গ্ৰহণ কৰাৰ ক্ষমতা বাঢ়ে। গতিকে এণ্ড্ৰফিন হৰমনটো, যিটো হৰমন যাক কয় পেইন কিলাৰ, সি বিষ কমোৱাত সহায় কৰে। আপোনাৰ জীৱনৰ বহুত বিষ থাকিব পাৰে, পেইন থাকিব পাৰে, বা বিভিন্ন দেশৰ আপোনাৰ বিসংগতি, বডিৰ পেইন থাকিব, এই পেইনটোক ৰিলিজ কৰা, পেইনটোক ৰখাৰ যিটো ক্ষমতা, এণ্ড্ৰফিন হৰমন যেতিয়া ৰিলিজ নহয় আপোনাৰ পেইন বেছি হ'ব। গতিকে সেই হৰমনটো ৰাতি পিটুইটাৰী গ্লেণ্ডত এক্টিভেট হয়। গতিকে আপোনাৰ ধ্যানে আপোনাৰ, যিহেতু ই এটা কনচিয়াছ শ্লিপ, ই আপোনাৰ পিটুইটাৰী গ্লেণ্ডটো খোল খোৱাত, এই এণ্ড্ৰফিন হৰমন চিক্ৰেশ্যন কৰাত সহায় কৰে। গতিকে ধ্যান কৰিলে এই হৰমন অতিৰিক্ত ভাৱত বাঢ়ে আৰু গৰ্ভৱতী মহিলাৰ কাৰণেতো ই খুব ভাল গৰ্ভৰ বিকাশ কৰে। গতিকে DHEA চৰ্টত যাক কয়, এই DHEA নামৰ হৰমন, যি ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে, শক্তি বঢ়ায়। ৰোগ প্ৰতিৰোধ কৰা হৰমন DHEA যিটো হৰমন মাংসপেশীত ৰক্ত সঞ্চালন, চোৱা, দেখা, শুনা আৰু ভাগৰ নিয়ন্ত্ৰণ কৰে। চোৱাটো আমাৰ চকু, ভাগৰটো দেখা শুনা, বা ৰক্ত সঞ্চালন, ব্লাড চাৰ্কুলেশ্যনৰ এই সকলো নিয়ন্ত্ৰণ কৰে বা ভাগৰ নিয়ন্ত্ৰণ কৰে এই DHE নামৰ হৰমনটোৱে। গতিকে এই হৰমনটো বৈজ্ঞানিক সকলে মানে পৰীক্ষা কৰি পাইছে যে 5 বছৰৰ অধিক যেতিয়া এজন ব্যক্তিয়ে ধ্যানস্থত হয়, ধ্যান কৰে বা সাধনাত থাকে, তেওঁৰ বয়সৰ প্ৰভাৱ কমি যায়, অৰ্থাৎ এজ কমি আহে। গতিকে সেই হৰমনটো তেওঁলোকৰ বৃদ্ধি হয়। মেলাটনিন হৰমন, যিটো আন্ধাৰৰ হৰমন, গতিকে হৰমন অফ যাক ডাৰ্কনেছ বুলি কোৱা হয়, যি পিনিয়েল গ্লেণ্ডত তৈয়াৰ হয়, যি মেলাটনিন আমাৰ টোপনিৰ গতিবিধিক নিয়ন্ত্ৰিত কৰে। টোপনি আমাৰ যেতিয়া কমি যায়, ইনচমিয়া হয়, এই হৰমনটোৰ আমাৰ বিসংগতি থাকিলে। এতিয়া বৈজ্ঞানিকসকলে যিহেতু গৱেষণা কৰি পাইছে যে টোপনিৰ আগতে মেলাটনিনৰ মাত্ৰা কমি থাকে, কিন্তু যেতিয়া ৰাতি ধ্যান বা যোগ নিদ্ৰা কৰোঁ, আমি ৰাতি শোৱাৰ আগত আমি অলপ সময় ধ্যান কৰি শুওঁ, তেতিয়া আমাৰ মেলাটনিনৰ মাত্ৰাটো বাঢ়ি যোৱাত সহায় হয়। অৰ্থাৎ এই গ্লেণ্ডটো, পিনিয়েল যিটো গ্লেণ্ডটো খোল খাই যায়। গতিকে সেই সময়ত ৰাতি শোৱাৰ ধ্যানটো খুব প্ৰয়োজন, সেইকাৰণে ৰাতি শোৱাৰ আগতে ধ্যান কৰিব লাগে। আৰু গতিকে এই 5 প্ৰকাৰৰ, এই যিখিনি আমি হৰমনৰ কথা ক'লো, এই হৰমনখিনি আমাৰ জীৱনত বহুতখিনি প্ৰভাৱিত কৰে। গতিকে এয়া বেনিফিট। আৰু এটা বেনিফিট হ'ল ধ্যানৰ সামূহিক ধ্যান। যেতিয়া আমি গ্ৰুপ মেডিটেশ্যনত বহো, গ্ৰুপ টু গ্ৰুপ বহো, বা আমি জুমত বহো বা অনলাইন অফলাইনতো গ্ৰুপত বহো, তেতিয়া আমাৰ 3 গুণ শক্তি বেছি হয়, ধ্যানৰ শক্তি তেতিয়া আমি বেছিকৈ পাওঁ, বা আমাৰ আভা মণ্ডল যিটো তৈয়াৰ হয়, তেতিয়া আমাৰ গ্ৰুপ ধ্যানত, সামূহিক ধ্যানত ই বেছিকৈ হয়। সেইকাৰণে তাত এটা চুম্বকীয় ক্ষেত্ৰ তৈয়াৰ হয়, অৰ্থাৎ আপোনাৰ যোগেদি অন্যও এই ধ্যানৰ মেগনেট বা শক্তিটো পাবলৈ সক্ষম, আপোনাৰ যোগেদি ৰেটো, শক্তিটো সকলোৱে পাবলৈ সক্ষম হ'ব। এজন ধ্যানী যদি এখন ঘৰত থাকে, গোটেই পৰিয়ালটোৱে ধ্যানৰ শক্তি পাবলৈ সক্ষম হ'ব ফ্ৰেণ্ডছ, কাৰণ ইয়াৰ উচ্চস্তৰীয় তৰংগটো বৃদ্ধি হয়। যিটো প্ৰকৃতি ধ্যান কৰিলে প্ৰকৃতিৰ সান্নিধ্যত যেতিয়া আমি ধ্যান কৰোঁ, যিটো নেচাৰেল, তাৰ নদীৰ কিনাৰত বহি, পৰ্বত পাহাৰ বা গছ গছনিৰ ওচৰত, বতাহৰ তলত বা বৰষুণত, এই প্ৰাকৃতিকভাৱে যিটো উৰ্জা উৎপন্ন হয়, সেই উৰ্জা আপোনাৰ লগত কানেক্টেড হৈ আপোনাক আৰু উৰ্জাবান কৰি তোলে। গতিকে প্ৰকৃতিৰ ধ্যান খুব দৰকাৰ। পূৰ্ণিমাৰ সময়ত
পূৰ্ণিমাৰ আগদিনা, পূৰ্ণিমাৰ পাছদিনা আৰু পূৰ্ণিমাৰ দিনা যিহেতু চন্দ্ৰৰ শক্তি মাত্ৰা শক্তি খুব বেছি হয়, তাৰ যিটো শক্তি চন্দ্ৰমাৰ যিটো প্ৰভাৱ গ্ৰহৰ লগত সম্পৰ্ক কৰাৰ যিটো সহজ হৈ যায় সেই গ্ৰহৰ লগত, গতিকে পূৰ্ণিমাৰ দিনা পৃথিৱী আৰু আকাশৰ মাজত যিটো আধ্যাত্মিক খিৰিকী বুলি কোৱা হয় সেইটো খোল খাই যায়। সেইকাৰণে সেই সময়ত অত্যাধিক শক্তি পৃথিৱীলৈ আহে। পূৰ্ণিমা ধ্যানৰ বাবে দীৰ্ঘদিনীয়া বেমাৰবোৰ আমাৰ ঠিক হৈ যায়। গতিকে পূৰ্ণিমা ধ্যানে অত্যাধিক শক্তি পৃথিৱীৰ নামৰ গ্ৰহটোলৈ বিয়পি আহে, গতিকে আমাৰ দীৰ্ঘদিনীয়া বেমাৰো সমাপ্ত হয়। পিৰামিডত যদি আমি পূৰ্ণিমা ধ্যান কৰিব পাৰোঁ ফ্ৰেণ্ডছ, আমাৰ বেমাৰবোৰ অতি সোনকালে ভাল হ'বলৈ লয়। গতিকে পিৰামিডৰ তলত বহি ধ্যান কৰিলে তাৰ পৰাও আমাৰ শক্তি পাওঁ। গতিকে গভীৰতম উচ্চতম আনন্দ হয়। মিউজিক ধ্যান, মিউজিকৰ পৰাও আমি বেনিফিট পাওঁ। মিউজিক শুনি, মিউজিক ইজ দ্য বেষ্ট থেৰাপি বুলি কোৱা হয়। মিউজিক যিহেতু থেৰাপি, মিউজিকৰ লগত সংগতি ৰাখি ধ্যান কৰিলে বা মিউজিক শুনিলেও আমাৰ ধ্যান হয়। গতিকে আমাৰ সূক্ষ্ম মন, সূক্ষ্ম জগত, মন মস্তিষ্কৰ যিটো ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চি, ইয়াক সলনি কৰিবলৈ মিউজিকে সহায় কৰে। গতিকে আমাৰ এই ধ্যানত যিখিনি লাভালাভ হয়, এই সকলোৱে আমাৰ জীৱনটোক উচ্চৰ পৰা উচ্চতম পৰ্যায়লৈ লৈ যাবলৈ ষ্টাৰ্ট কৰে ফ্ৰেণ্ডছ। গতিকে ধ্যানৰ বেনিফিট বহুত, ধ্যানৰ আৰু বহুত বেনিফিট আছে। কচমিক গভৰ্ণমেণ্টৰ লগত, হায়াৰ ডিমেনশ্যনৰ লগত কানেকশ্যন কৰায় আৰু ইউনিভাৰ্চেল বহুত ট্ৰুথৰ লগত আপোনাক কানেকশ্যন কৰায়। তেওঁলোকৰ ফ্ৰিকুৱেঞ্চিৰ লগত আপোনাৰ ফ্ৰিকুৱেঞ্চি যেতিয়া মেচিং হ'ব, তেওঁলোকে চেনেলিং হৈ আপোনাৰ যোগেদি তেওঁলোকৰ যি বাৰ্তা, আপোনাক বাৰ্তাবাহক মানে আপোনাৰ যোগেদি বাৰ্তা পৃথিৱীলৈ পঠাব। এই সকলো হৈ আছে ধ্যানীসকলৰ মাজত ফ্ৰেণ্ডছ। গতিকে এই সকলো সম্ভৱ হয় ধ্যানৰ যোগেদি। এজন ধ্যানী মানে সাধক বা যোগী, তেওঁ যেতিয়া যোগ সাধনা কৰে তেওঁ ধ্যানত সাধনা সিদ্ধ হয়, আৰু সাধনা সিদ্ধ হলে তেওঁৰ সম্ভৱ একো নাথাকে ফ্ৰেণ্ডছ। গতিকে ধ্যানৰ যোগেদি কি হয় আমি গম পালো, ধ্যান কেনেকে কৰে আমি অকণমান আভাস পালো, ধ্যান কি, ধ্যানে জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনে আমি অকণমান গম পালো। আৰু এইখিনি কথা আপোনালোকৰ যদি মনপুত, প্ৰত্যেকজন ডিয়াৰ ওৱানছলৈ, প্ৰত্যেকজন ফ্ৰেণ্ডছলৈ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। যিমান পাৰে শ্বেয়াৰ কৰক, তাৰ যোগেদিও আপুনি এনাৰ্জি পাব, কাৰণ আপুনি পজিটিভ এটা ফ্ৰিকুৱেঞ্চি স্প্ৰেড কৰিছে। যিমান পজিটিভিটি আপুনি দিব, সিমান পজিটিভিটি ইউনিভাৰ্ছে আপোনাক ৰিটাৰ্ণ দিব ফ্ৰেণ্ডছ। যি দিব তাকে আপুনি ঘূৰাই ল'বলৈ পাব। গতিকে আপুনি দিবলৈ ত্ৰুটি নকৰিব। যিমান পাৰে শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক ফ্ৰেণ্ডছ। আৰু ত্ৰিপুৰা PMCৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। মই বিউটি বৰুৱা, PMC আছামৰ ফালৰ পৰা আপোনালোকক বহুত ধন্যবাদ, গ্ৰেটিটিউড। আৰু ভিডিঅ'টো শুনি আনকো শুনাৰ বাবে থেংক ইউ ভেৰি মাছ।